নমস্কাৰ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংকালৈ মই বৰ্তমান উপস্থিত আছোঁ। এই ঠাইখন হৈছে বিলাসীপাৰা, এখন ঐতিহ্যমণ্ডিত চহৰ। আজি যিহেতু পঞ্চায়তৰ নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰচাৰৰ ইতিমধ্যে সময়সীমা উকলি গৈছে, আজি আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠানত আমি এই অঞ্চলৰ সামগ্ৰিক বিকাশ কিদৰে সাধ্য হৈছে, এই বিকাশ আচলতে পঞ্চায়ত যি কাৰণত পঞ্চায়ত পতা হৈছিলে, এই পঞ্চায়তৰ পৰা ইয়াৰ ৰাইজ, ইয়াৰ বাসিন্দা, এই অঞ্চল উপকৃত হৈছেনে, এই বিষয়ে আজি পৰ্যালোচনা কৰিম। আজি আমাৰ সৈতে বৰ্তমান মঞ্চত আছে সদৌ অসম ছাত্ৰ সন্থাৰ তেওঁ হৈছে বিলাসীপাৰা আঞ্চলিকৰ এডভাইজাৰ, তেওঁ হৈছে অবিনাশ শীল, মই তেওঁক স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে আমচুৰ তেওঁ হৈছে আব্দুল ৱাহেব মণ্ডল, তেখেতে ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট। আমাৰ সৈতে আছে আছা ৰেজান হৰো, তেওঁ ভাইচ প্ৰেচিডেণ্ট চেণ্ট্ৰেল কমিটি আছা ৰেজান হৰো, আৰু আছে উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম পৰিষদৰ তেওঁ হৈছে নাজিমুল হক, আৰু ইয়াত উপস্থিত আছে বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দ আছে, ইয়াত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে। মই সকলোৰে ওচৰত যাম। পোনতে আছুৰ চিলৰ ওচৰলৈ গৈছে। আপুনি কি ভাবে যে বৰ্তমান এই অঞ্চলৰ বিলাসীপাৰা এখন ঐতিহ্যমণ্ডিত অঞ্চল বুলি কোৱা হৈছে, আচলতে বিলাসীপাৰাৰ সামগ্ৰিক বিকাশ বিগত সময়ছোৱাত পঞ্চায়তৰ জৰিয়তে বিলাসীপাৰা টাউন নগৰৰ চাৰিওদিশে যি পঞ্চায়ত আছে, পঞ্চায়তৰ জৰিয়তে এই এলেকাৰ সামগ্ৰিক বিকাশ সাধন হৈছেনে, আপোনাৰ কি ক'বলগীয়া আছে? পোনপ্ৰথমে মই প্ৰাগ নিউজৰ যি ৰণৰংকা অনুষ্ঠান, সেই ৰণৰংকা অনুষ্ঠানত প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি ৰণৰংকাৰ জৰিয়তে বিলাসীপাৰাৰ ৰাইজক এখন মুকলি মঞ্চ দিছে, মুকলি কণ্ঠ, তাৰ বাবে ধন্যবাদ। যি পঞ্চায়তী ৰাজ ব্যৱস্থা চলিছে, যি পঞ্চায়তৰ উন্নয়নৰ কথা কৈছে, এতিয়া বেছি সংখ্যক বিলাসীপাৰাত 22খন পঞ্চায়ত আছে। তো 22খন পঞ্চায়তৰ ভিতৰত চাগে মেক্সিমামৰ এতিয়ালৈকে স্কুলত ল'ৰা ছোৱালী অহাৰ সময়ত দলং বগাই আহিব লগা হয়। সেই দলং নদীৰ মানে শাক ধৰণৰ হয়, সেই শাক ধৰণৰ পাৰ কৰিব লগা হয়। তো এনেধৰণৰ ব্যৱস্থাৰ সাধাৰণতে বিজেপিয়ে হওক, এজিপিয়ে হওক, আগৰ যি কংগ্ৰেছ চৰকাৰে হওক, এতিয়ালৈকে সেই ফলপ্ৰসূ ব্যৱস্থা ল'ব পৰা নাই। এয়া খুব দুৰ্ভাগ্যজনক কথা। পথ যোগাযোগ অন্যতম এটা সমস্যা হৈ আছে। আমাৰ মাজত ছিনিয়ৰ চিটিজেন আছে, আপোনালোকে কিবা ক'ব নেকি এই বিষয়ত, যে সামগ্ৰিক বিকাশ হৈছে নাই? আমি প্ৰাগ নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা বিশেষকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তথা এই অঞ্চলৰ ৰাইজক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ লগত সম্পূৰ্ণৰূপে সহযোগ কৰি আছে। আমি তেখেতসকলক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাৰ যি উন্নয়নৰ ত্বৰান্বিত গতি, সেই গতিত সন্তুষ্ট। আমি সকলোৱে সন্তুষ্ট। আমি বেছি ক'ব নালাগে, আপোনালোকে নিজেই দেখি শুনি কথাটো ক'ব পাৰিব। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি পানী যোগানৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে, বিভিন্ন যোজনা হাতত লোৱা হৈছে, আৰু এইবোৰ সুফল ৰূপায়ণৰ কাৰণে ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈছে। এফালে ক'লে ৰাস্তা ঘাটৰ কাম হোৱা নাই, তেখেতে ক'লে ৰাস্তা ঘাটৰ কাম হৈছে। কাৰোবাৰ কিবা ডিমত আছে নেকি এই বিষয়ত? কোনোবাই কিবা ক'ব নেকি? হয়, ধন্যবাদ। আমি প্ৰাগ নিউজক ধন্যবাদ দিছোঁ। মই সকলোকে এটা অনুৰোধ কৰিম, আচলতে প্ৰাগ নিউজত ধন্যবাদ দিবলগীয়া বিশেষ নাই, কাৰণ আমি এই কথা যদি বাৰম্বাৰ সকলোৱে কয় সময়টো গৈ থাকিব। আচলতে মই সকলোকে সেইটো অনুৰোধ কৰিম, পোনপটীয়া মূল বক্তব্য ৰাখোঁ আমি। তেখেতে আমাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা যি কথা কৈছে, সঁচা কথা কৈছে। এতিয়া ধৰক যোৱা 15টা বছৰত কংগ্ৰেছ আমলত কোনো ডেভেলপমেণ্ট হোৱা নাই, জিৰ'। প্ৰত্যেকখন পঞ্চায়তত অকল কৰাপশ্যন হৈছে, কোনো ধৰণৰ উন্নতি হোৱা নাই। আমি প্ৰমাণ কৰি দেখুৱাই দিব পাৰিম যে অকল MGNৰেগাৰ নামত, জব কাৰ্ডৰ নামত, বৃদ্ধ পেঞ্চনৰ নামত চবতে ঘোটালা হৈছে, চবতে কৰাপশ্যন হৈছে। এতিয়া বিজেপি চৰকাৰ আহিছে, বিজেপি কৰাপশ্যন ৰোধ কৰিছে আৰু ডেভেলপমেণ্টো হৈ আছে। গতিকে আমি কংগ্ৰেছ চৰকাৰক, আমি বিজেপি চৰকাৰক অনুৰোধ কৰিম যে যোৱা 15 বছৰত কংগ্ৰেছ যি আমোলা আছিল, যি প্ৰতিনিধি আছিল, চবকে আইনৰ আয়ত্তত লৈ আহি শাস্তি প্ৰদান কৰিব লাগে। কংগ্ৰেছৰ ফালৰ পৰা কোনোবা ইয়াৰ কাউণ্টাৰ দিব নেকি? হয়, ধন্যবাদ। প্ৰাগ নিউজক মই অনুৰোধ জনাইছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। আমাৰ এজন বন্ধুৱে কৈ আছে যে কংগ্ৰেছৰ দিনত ডেভেলপ হোৱা নাই। আজি যিখিনি কাম হৈছে কংগ্ৰেছ দিনতে হৈছে, বিজেপিটো খালি নামতহে বিজেপি ৰণৰংকা বজাই আছে, কামটো কি কাম কৰিলে? আজি আমি যে ৰাস্তা ঘাটৰ কথা কৈছে,
তেওঁ ধুনীয়া কথা কৈছে, ৰাস্তা ঘাটৰ কাম হৈছে। কোন মানুহবিলাক কৰি আছে? এজন MLA তেওঁ গোটেইখিনি কাম কৰি আছে? কোনোবা বিজেপিৰ কোনোবা সদস্যই কোনো কাম কৰিছে নেকি? অভিযোগটো আছে যে আপোনালোকৰ দিনত পঞ্চায়ত যেতিয়া আপোনালোকৰ দিনত আছিলে, পঞ্চায়তৰ ব্যাপক হাৰত দুৰ্নীতি হৈছে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লগে লগে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হৈছে। এই কথাটো এই অঞ্চলৰ ৰাইজে কৈছে। এই বিষয়ত আপোনাৰ কি ক'বলগীয়া আছে? আজিৰ দিনত ক'ত দুৰ্নীতি হোৱা নাই? বিজেপিৰ দিনত দুৰ্নীতি হৈছেনে নাই? ঠিক আছে, তেখেতে আপকীয়াকৈ স্বীকাৰ কৰিছে যে কংগ্ৰেছে দুৰ্নীতি কৰিছে। কংগ্ৰেছৰ দিনত যিমান দুৰ্নীতি হৈছে আপুনি এটা মাত্ৰ উদাহৰণ দেখুৱাই দিয়ক। বিজেপিৰ দিনত কি কাৰণ আমাৰ উদাহৰণ দেখুৱাই দিয়ক। দিল্লীৰ পৰা আজিলৈকে বৰ্তমানলৈকে কোনো দুৰ্নীতি হোৱা নাই, কোনো মন্ত্ৰী MLA নামত কোনো দুৰ্নীতি নাই, কোনো MP নামত দুৰ্নীতি নাই। যিমান দুৰ্নীতি হৈছে কংগ্ৰেছৰ, আজি কংগ্ৰেছৰ মিনিষ্টাৰ প্ৰাক্তন মিনিষ্টাৰ নামত কেছ চলি আছে, এটা আপোনালোকে সবাই জানে। গতিকে যিটো কংগ্ৰেছৰ ভাৱে যিটো কোৱা হৈছে এটা সম্পূৰ্ণ মিথ্যা কথা, দুৰাচাৰৰ কথা, অনীতিৰ কথা। পঞ্চায়তৰ দিনত দুৰ্নীতি হৈছে বুলি কৈছে। আহিম আপোনাৰ ওচৰলৈ। হয়, কংগ্ৰেছৰ দিনত দুৰ্নীতি হোৱাৰ কথা। মই এইটোৱে ক'ব বিচাৰোঁ যে আজি কংগ্ৰেছ আৰু বিজেপিয়ে এজনে আনজনৰ প্ৰতি যিটো বলটো ঠেলি দিব বিচাৰিছে, সেইটো সম্পূৰ্ণ দুটা দলকে মই মানে প্ৰত্যাহ্বান জনাইছোঁ যে আজি 15 বছৰে মানে তৰুণ গগৈ চাহাবৰ চৰকাৰৰ নেতৃত্বত যিখিনি কৰিছে সেইখিনি মানে চাফিচিয়েণ্ট নহয়, যথেষ্ট কৰাপশ্যন হৈছে আৰু যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিল গায়ব হৈ সেইখিনি হোৱা নাই। আৰু এটা কথা লগতে মই ক'ব বিচাৰোঁ যে আজি বিজেপিয়েও যিখিনি কৈ আছে, বিজেপিয়েও কিন্তু মানে ওপৰে ওপৰে যিখিনি মানে লেকচাৰবাজি কৰি আছে, প্ৰেক্টিকেলি সিমান কাম কৰা নাই। মই কম, মই অলপ পিছলৈ গৈছোঁ। হয়, মই কংগ্ৰেছৰ সভা সুধিব খুজিছোঁ যে আপোনালোকে যে বিজেপিৰ যিটো কথা ক'লে, মই আপোনাৰ কথাৰে সুধিব খুজিছোঁ আপোনালোকে কিমানজনক মুদ্ৰা লোন দিছে? ছেকেণ্ড, আপোনালোকৰ পৰা কেইদিনমান আগত আপোনাৰ প্ৰতিনিধিয়ে AGPত সোমাইছিল, এই কথাটো সত্যনে? 10 পৰা 15 লাখ টকা টিকেট খোজে প্ৰাৰ্থীক দিবৰ কাৰণে। তৃতীয়তে, আজি আমাৰ বিলাসীৰ পৰা আমি য'ত বহি আছোঁ সেই ৰাস্তাখন আপোনালোকে বিগত 70 বছৰত কি কৰিছে? একো কৰা নাই। কিন্তু আপোনালোকে য'ত মই বসবাস কৰোঁ সেই ঠাইখনত আজিলৈ বিজেপি কংগ্ৰেছ AGP UDF একো কৰা নাই। আজি মই আমাৰ ৰাস্তা হ'বলৈ ধৰিছে। আমাৰ ল'ৰা ষ্টুডেণ্টবিলাকৰ কাৰণে বিজেপি চৰকাৰে বিনামূলীয়াকৈ পঢ়া শুনাৰ ব্যৱস্থা কৰিছে। আপোনালোকে 70 বছৰত কি কৰিছে? একো কৰা নাই। কেৱল আপোনালোকে আমাক লুণ্ঠন কেনেকৈ কৰিবলৈ সেইটোৱে শিকাই দিছে। হয়, এইখিনিতে মই ক'ব বিচাৰোঁ যে এই পঞ্চায়ত ইলেকশ্যনত চাওক, এই টিকেটৰ নামত কংগ্ৰেছে যি খেলি মেলি, যি টকা লৈছে 15 লাখ 10 লাখ এনেকৈ টকা লৈ টিকেট দিছে। কেনেকৈ ডেভেলপ? গুৰিতে কলংক লাগি গৈছে, আৰম্ভণিতে কলংক। তেনে এই প্ৰতিনিধি কি কৰিব কওক? এই প্ৰতিনিধি কি কৰিব? গুৰুতে গণা প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত ব্যাপক হাৰত কেলেংকাৰী হোৱাৰ অভিযোগ আনিছে। সবকে ধন্যবাদ জনাইছোঁ। আজিৰ এই পঞ্চায়তৰ ৰণৰংগাত আজি কংগ্ৰেছৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছে যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী সংক্ৰান্তত 10 লাখ 15 লাখকৈ টকা উপঢৌকন দি টিকেট ল'ব লগা হৈছে। আজি আপোনালোকে জানে যে বিলাসীপাৰা মহকুমাত 43খন গাঁও পঞ্চায়ত আছে। 43খন গাঁও পঞ্চায়তে আমি প্ৰাৰ্থী প্ৰদান কৰিছোঁ। আমাৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই, কোনো টকা পইচা লেনদেন হোৱা নাই। যিখিনি মানুহে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আমাৰ দলৰ কৰ্মী নহয়, তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী হৈ আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ কাৰণে এনেকুৱা অভিযোগ উত্থাপন কৰিছে। উপৰোক্ত কথাটো আমি নস্যাৎ কৰিছোঁ। দলীয় অপপ্ৰচাৰ বুলি কৈছে। আমচুৰ ৱাহেব মণ্ডল আছে, মণ্ডল কি ক'ব? আপুনি কি দেখিছে? সামগ্ৰিক বিকাশ, বিলাসীপাৰাৰ সামগ্ৰিক বিকাশ হৈছে নাই বিগত সময়ছোৱাত? মই যাম অন্যান্য বছৰৰ দৰে এইবুলিও যদি আমি চাওঁ, সামগ্ৰিক বিকাশৰ নামত সিমান একো হোৱা নাই। আপুনি ইয়াৰ পৰা বিলাসীপাৰাৰ পৰা যেতিয়া নাৰিকল চললৈ যাব, গাঁৱলৈ যাওঁতে আপুনি গম পাব কিমানখিনি উন্নত হৈছে নহৈছে। আজিৰ পৰা 10 বছৰৰ আগত সেইটো ব্ৰিজ চেংচন হৈছিল, কিন্তু আজিলৈকে সেই ব্ৰিজ সম্পূৰ্ণ হোৱা নাই। তাৰ আগত ডাঙৰ ডাঙৰ খাই হৈ আছে। আজি নদীৰে ভাঙনে কওক, আপুনি ৰাস্তা ঘাটৰ পৰা কওক। আজি স্কুলত, চৰাঞ্চলৰ স্কুলত উজনি অসমত এজন ছাত্ৰৰ পৰিৱৰ্তে 3জনকৈ শিক্ষক দিছে, কিন্তু আমাৰ চৰাঞ্চলত এজন ছাত্ৰৰ ভিতৰত এটাকৈ শিক্ষক নাই। 400-500 ষ্টুডেণ্ট, তাতে 2টাকৈ শিক্ষক দিয়ে সেই স্কুল পৰিচালনা কৰি আছে। আৰু যিবিলাক আয়ৰ নামৰ ঘৰ, সেই ঘৰৰ নামত 15,000, 20,000, 30,000 কোটি টকা লৈ সেই প্ৰতিনিধিসকলে সেই গৰীব দুখীয়া মানুহৰ পৰা টকা লয়। এনেকৈ উন্নত হ'ব নেকি আমাৰ সমাজখন? গতিকে আপুনি বিঅ অফিচত যাওক, আপুনি বিঅ অফিচত পাই যাব। বিঅ অফিচত যাওক, স্কুল আছে আপুনি পাই যাব। গতিকে ল'ৰা স্কুল নহয় এইটো। আপুনি
আপুনি বিঅ অফিচত যাক দাদা, আপুনি হাজাৰ হাজাৰ স্কুল পাই যাব। যিখন স্কুলত 500 400 300 ষ্টুডেণ্ট আছে তাতে বিপৰীতে 2-3টা শিক্ষক আছে। আপুনি পাই যাব, আপুনি পাই যাব। আপুনি চৰাঞ্চলত যাওক, বিঅ অফিচত যাওক, বিঅ অফিচত যাওক, আপোনালোকে পাই যাব। বিঅ অফিচত যাওক, বিঅ অফিচত যাওক। মোৰ হাতত উপযুক্ত ডাটা আছে, আপোনাক দি দিম দাদা, আপোনালোকক দি দিম, মই দি দিম ডাটা, মই দি দিম দাদা, মই আপোনাক ডাটা দি দিম, অসুবিধা নাই, ডাটা মই দি দিম, ডাটা মই দিম। ব্ৰিজখন হোৱা নাই। নাৰায়ণগাঁৱত লোকাল MLA থকা 15 বছৰ নাৰায়ণগাঁৱত MLA থকা সত্ত্বেও নাৰায়ণগাঁৱত যদি ব্ৰিজখন হোৱা নাই, এইটো আমাৰ দুৰ্ভাগ্যজনক কথা। আৰু আজি 2.5 বছৰত এই বিলেশ্বৰ লগতে গোটেই অসমত যদি উন্নতি হোৱা নাই বুলি যদি কোনে কৈছে, মই ভাবোঁ তেওঁ কেতিয়াও দেশৰ প্ৰধান হ'ব নোৱাৰে, তেওঁ প্ৰধান শত্ৰু। অকল বিলেশ্বৰ ৰাস্তা ঘাট চকমকীয়া হ'লে নহ'ব, এইটো পঞ্চায়ত নিৰ্বাচন, পঞ্চায়তত উন্নতি কৰিব লাগিব আৰু পঞ্চায়তৰ হয়। ছাৰ, এইটো কথা একেবাৰে ৰং যে কোনোবা যদি কৈছে যে ইয়াত উন্নত হোৱা নাই বুলি যে কি হৈছে। আজি চাওক, আমাৰ অসমত বিশেষ এটা কথা ক'বলৈ হ'লে আমাৰ ইয়াত নাগৰিকত্ব সংশোধনী আইন, এইটো লৈ আমাৰ অসমৰ ভাষা সংস্কৃতি তথা ধৰ্মৰ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। মাটি বেটি লৈ যিয়ে আমাৰ অসম চৰকাৰ এই নেতৃত্বাধীন আহিছিলে, এইটো একেবাৰে উল্টা হৈ গৈছে। অসমত যদি এতিয়া চাবলৈ যায়, আমাৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈছে যে ধুবুৰী তথা নামনি অসমলৈ গ'লে এটা দূৰ দিবলৈ অসমীয়া মানুহ নাই। ইয়াত আমি কি ভাষাৰে কথা কৈ আছোঁ? আমি অসমীয়া ভাষাত কথা কৈ আছোঁ না লণ্ডনৰ ইংলিছ ভাষাত কথা কৈ আছোঁ? আমি সকীয়াই দিছোঁ নেক্সট টাইমত যদি বিত্তমন্ত্ৰী হ'ব পাৰে, কিন্তু অসমৰ চকু কোণে আমি অসমীয়া জীয়াই আছোঁ আৰু জীয়াই থাকিম, এনেকুৱা ভাষালৈ আমি প্ৰত্যাহ্বান জনাইছোঁ। মই আহিম আপোনাৰ ওচৰলৈ। এই কথাটো বিজেপিৰ ফালৰ পৰা কিবা প্ৰত্যুত্তৰ দিব নেকি, যে তেওঁলোকে যিটো হিমন্ত বিশ্ব শৰ্মাৰ ৰঞ্জিত আছে সিহঁতে যিবিলাক বক্তব্য দিছে, বক্তব্য তেওঁলোকক অসন্তুষ্ট কৰিছে? তাৰ আগতে আমাৰ আমচুৰ সদস্যগৰাকী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি নিশ্চয় জানে 15 বছৰত কংগ্ৰেছ চৰকাৰে কি কৰিছে আৰু 2 বছৰত কংগ্ৰেছ চৰকাৰে কি কৰিছে। আপুনি যিবোৰ অভিযোগ কৰিছে, বাকী 15 বছৰত তেওঁলোকে কি কৰিছে এইটো দেখুৱাই দিয়ক। আৰু 2 বছৰত আপোনালোকে চাওক কোনটো ৰাস্তা হোৱা নাই। নাইৰালগাঁও ৰাস্তা ইতিমধ্যে আৰম্ভ হৈছে। আপুনি জানে ভালকৈ, নাইৰালগাঁও আটাইতকৈ মানে অনুন্নত জেগা। আমি চেষ্টা কৰিছোঁ, আমি কৰি আছোঁ। গতিকে আপুনি বস্তুটো জানিব লাগিব, আপুনি বস্তুটো জানি শুনি ক'ব লাগিব 2 বছৰত কি হৈছে আৰু 15 বছৰত কি হৈছে। মই আপোনাক কৈছোঁ আপোনাৰ কথা। মই এইফালে যাম, মই এইফালে আহিছোঁ, কিন্তু মই অকণমান আপোনাক ক'ব তাৰ আগতে মই মণ্ডল ৰেজান কি ক'ব মন্তব্য হয়। নমস্কাৰ সকলো বিলাসীপাৰা ৰাইজ আৰু প্ৰাগ নিউজৰ আমি ধন্যবাদ দিছোঁ। আজি এইখন যিহেতু মই আদিবাসী অঞ্চলৰ পৰা আহিছোঁ, আমি ইমান দিন 70 বছৰ হৈ গ'ল। 70 বছৰ হৈ যোৱাৰ পিছতো আদিবাসী অঞ্চলত আমি এটা স্কুল দেখিব পোৱা নাছিলোঁ। কিন্তু এতিয়া হাই স্কুল ME স্কুলৰ যিটো প্ৰচেছ চলিছে, আৰু লগতে আমাৰ পঞ্চায়তত বাগিচা অঞ্চলত যিটো আছে 1 কোটিকে যিটো আমাৰ মাননীয় অশোক সিংহী বিধায়ক অহাৰ পিছত আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ চাহ বাগান অঞ্চলত যিমান ৰাস্তা ঘাট আৰম্ভ হৈছে, এই ৰাস্তা ঘাটবিলাক আমি বিজেপি চৰকাৰক আমি হয়তো ছাপোৰ্ট কৰা নাই। অশোক সিংহীৰ যে নেতৃত্বত আজি আমি বাগিচা অঞ্চলত যে উন্নয়ন হৈছে, এই উন্নয়ন আমি ধন্যবাদ দিছোঁ। আমি 2016 চনত চাহ বাগিচাৰ দৰমহা মাত্ৰ 94 আছিল। আজিৰ ডেটত আমি আদিবাসী ছাত্ৰ সংগঠনে আন্দোলন কৰে, আদিবাসী ছাত্ৰ সংগঠন বিজেপি কংগ্ৰেছ চৰকাৰ থাকোঁতে অকল 94 আছিল বাগিচাৰ দৰমহা। আজি এই দৰমহাটো 167 হৈ আছে আৰু আদিবাসীসকলক মাটি পাট্টা দি আছে বাগিচা অঞ্চলত। ইয়াৰ কাৰণে আমি কংগ্ৰেছ চৰকাৰে থকা টাইমতে বাগানৰ অঞ্চলত যিমান PMAY ঘৰ আহিছিল, কংগ্ৰেছে দুৰ্নীতি কৰে আমাৰ আজি চাপৰ বলকৰ BDO জেলত যাব লগা হৈছে। এইকাৰণে আমি ধিক্কাৰ দিছোঁ কংগ্ৰেছক। এইটো আমি বিজেপি চৰকাৰ অহাৰ কাৰণে বিজেপিক, এইকাৰণে বিজেপিৰ পৰা অলপ ক্ষোভ আছে। আমাৰ আদিবাসীসকলক জনজাতিকৰণ দিয়া নাই, এইটো আমি ক্ষোভ আছে। এই ক্ষোভটো আমাৰ বিজেপি চৰকাৰ যদি আদিবাসীসকলক জনজাতি স্বীকৃতি ঘোষণা কৰে, তেতিয়াহ'লে আমি খুবেই আনন্দিত হ'ম। আৰু অসমৰ ৰাইজক আহ্বান কৰিছোঁ যে অসম চৰকাৰে, বিজেপি চৰকাৰে আদিবাসীসকলক জনজাতি স্বীকৃতি দিয়ক। যি অন্যান্য কাম মাটি পাট্টাৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাট আৰু স্কলাৰশ্বিপ, আমাৰ বাগান অঞ্চলত যি স্কলাৰশ্বিপ স্কুল যাবৰ কাৰণে ফ্ৰী কৰিছে, আমি ধন্যবাদ দিছোঁ। ঠিক আছে, হয়। আৰু কি কিবা ক'ব লাগিছে? বিজেপিৰ কৰ্মকৰ্তাসকলে যিমান লেকচাৰ মাৰি আছে, সিহঁতে প্ৰমাণ দিয়ক যে আমাৰ বিলেশ্বৰ টাউনখন
সেইখন আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ জাগা নেকি আৰু এলেকা আছেনে নাই সেইখিনি এলেকাত দেখক এইটো বিলাসীপাৰা ৰাস্তা হৈছে আমি মানুহ MLA সাহেবৰ ঘৰলৈকে যাওঁতে যিমানখিনি ৰাস্তা লাগে সেইখিনি কৰিছে তাৰ বাহিৰে একো কৰা নাই লেকচাৰ মাৰিলে নহ'ব বিজেপিৰ বিৰুদ্ধে অভিযোগ মই আহিম মই গৈছোঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ আহিছে যে তেওঁলোকে MLA এলেকাত কাম হৈছে কি বাকী ঠাইত কাম হোৱা নাই হয় কি ক'ব আপুনি আহক এইফালে হয় চালকুচা আজি আপোনালোকক যাওক এটাও ৰাস্তা এনেকুৱা নাই টোটেলি ৰাস্তা কমপ্লিট চালকুচা পঞ্চায়তে পড়ে কি নপড়ে চাহ বাগানে টোটালি রাস্তার কাম চলি আছে আমার কথা পঞ্চায়েত ডেভেলপমেন্ট কোন MLA ঠিকাদার কোন আপনাদের এক মিনিট আপনাদের সরকার পঞ্চায়েত ইলেকশন আপনাদের পঞ্চায়েত থাকা অবস্থা একো করা নাই আমার সরকার বানিয়াপাড়া টু চিরাকুটা ব্রিজের কাম টেন্ডার হয়ে আছে ডেভেলপমেন্ট লাগে ঠিকাদার লাগে ও ডেভেলপমেন্ট লাগে ঠিকাদার লাগে ইমান দিন আপোনালোকক লুটি পুটি খাইছে এতিয়া ঠিকাদার নাই ডেভেলপ হৈ আছে বিধায়কৰ নাম লৈ আছে ডেভেলপ লাগে ডেভেলপ ঠিকাদার নালাগে দালালি নাই আমাৰ ইয়াত আপোনালোকক দালালি কৰি আছে পঞ্চায়তৰ আমাৰ অল্পসংখ্যক মানুহক আপোনালোকক ঠিকা দি আছে জানে আমি কৰা নাই পঞ্চায়তত যদি ডেভেলপ হোৱা নাই মাইনৰিটি যদি ডেভেলপ হোৱা নাই একমাত্ৰ দায়িত্ব আপোনালোকক ইয়াত মাইনৰিটি মানুহ আছে সুধি লওক আজি কিয় মাইনৰিটি মানুহ আজি বানিয়াপাড়া টু আমাৰ এটা ব্ৰিজ হৈ আছে এইটো কোনে কৰি আছে আজি আমাৰ ডেভেলপ হৈ আছে ঠিক আছে পৰিৱেশ কিছু উত্তপ্ত হৈছে মই আহিম আপোনালোকৰ ওচৰত আহিম মই এফালে মই আহিম আপোনাৰ ওচৰত আহিম এইফালে কওক আমি আমচুৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি বিলাসীপাৰা জিলা আমচুৰ পৰা প্ৰাগ নিউজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে যদি দেখা যায় যে পঞ্চায়তৰ আমাৰ যি উন্নয়ন হৈছে ক'ব গ'লে একোৱেই হোৱা নাই বিগত দিনত আমি যিখিনি দেখা পাইছোঁ আমি ইয়াত কংগ্ৰেছকো দোষাৰোপ কৰিব লাগিব কাৰণ কংগ্ৰেছৰ চৰকাৰ থকা অৱস্থাত বা বিগত দিনত আমাৰ যিমানখিনি বিলাসীপাৰাৰ আণ্ডাৰত যিমানখিনি পঞ্চায়ত আছে সেই পঞ্চায়তত কোনো ধৰণৰ উন্নত হোৱা নাই গতিকে যিহেতু এইটো পঞ্চায়ত নিৰ্বাচন গতিকে পঞ্চায়ত নিৰ্বাচনত যিজন মানুহ সুস্থ সবল আৰু পঞ্চায়তৰ কাম কৰাৰ মানসিকতা আছে বা উন্নতি কৰাৰ মানসিকতা আছে তেনেকুৱা মানুহজনক নিৰ্বাচিত কৰি আমাৰ পঞ্চায়তখন আগুৱাই লৈ যাব লাগে তাৰ লগতে মই আহিম এইফালে আপুনি ক'লে মই এইফালে আজি চাওক মানে সবকা সাথ আৰু সবকা বিকাশ এই সবকা সাথ আৰু সবকা বিকাশ হোৱা নাই কেইজন মানুহৰহে বিকাশ হৈছে আৰু কেইজন মানুহৰহে সৎ হৈছে আজি সকলোৱে এইখিনি বিকাশ পোৱা নাই সকলো ৰাইজে এইখিনি হোৱা নাই আৰু কেইজন মানুহৰহে হৈছে অসমৰ যিখিনি মিনিষ্টাৰ নাছিল সেইখিনি মিনিষ্টাৰ হৈছে তেখেতসকলৰ পৰিৱৰ্তন হৈছে তেখেতসকলে পৰিৱৰ্তন দেখুৱাইছে বেলেগ মানুহৰ কাৰণে পৰিৱৰ্তন অহা নাই আৰু তেখেতসকলৰ কাৰণে কোনো পৰিৱৰ্তন অহা নাই জেনেৰেল মানুহৰ পৰিৱৰ্তন অহা নাই তেখেতসকলৰ পৰিৱৰ্তন আহিছে সাধাৰণ মানুহৰ পৰিৱৰ্তন অহা নাই মই আহিম এইফালে উত্তৰ দিব বিচাৰিছে হয় বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পঞ্চায়তৰ ডেভেলপৰ কথা চলি আছে ইয়াৰ আগতে পঞ্চায়ত আছিল কংগ্ৰেছ UDF আৰু AGPৰ এই সুযোগতে BJP গভৰ্ণমেণ্ট অহাৰ পিছত চাপৰ চালকচা ব্লক আৰু ৰাণীগঞ্জ ব্লকৰ BDOৰ আগৰে পৰা আছিল কংগ্ৰেছৰ দিনৰ পৰা আছিল আমাৰ বিধায়কৰ তৎপৰতাত তথা ৰাইজৰ সক্ৰিয়তাত সিহঁতে দুৰ্নীতিগ্ৰস্ত ঘৰৰ পইচা ঘুষ খোৱা অমুক খোৱা তুমুক খোৱাৰ কাৰণে জেললৈ যাব লগা হৈছিল এইটোৰ দায়িত্ব কিন্তু কংগ্ৰেছ দিনৰ পৰাই চলি অহা ঘটনা যাৰ কাৰণে তেখেতসকল জেলৰ ভাত খাবলগীয়া হৈছিল চালকচা আমাৰ পঞ্চায়ত হয় চালকচাৰ উন্নয়ন সৰ্বাংগীন উন্নয়ন ৰাস্তা ঘাট সবেই ভাল হৈছে গেৰাভিটা জিপিৰ ৰাস্তা চাৰিওফালে PMIৰ ৰাস্তা হৈছে উন্নয়ন আঢ়াই বছৰত BJP গভৰ্ণমেণ্টে যিখিনি কৰিছে আমাৰ বিধায়কৰ তৎপৰতাত সেয়া জাষ্ট খালি হৈছে আপোনালোকে উন্নয়ন দেখিলে ভাল নাপায় সেইটোই সূচাইছে ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ যাম মই নেতামূল হওক মই আহিম প্লিজ নেতামূল হওক হয় হওক নহয় কি ক'ব আপুনি সামগ্ৰিকভাৱে কি দেখিছে আপুনি হয় কৈ যাওক আপুনি কৈ যাওক আছে কওক আচলতে আমি পঞ্চায়ত নিৰ্বাচনৰ কথা ক'বলৈ গ'লে মহাত্মা গান্ধীৰ যিটো সপোন আছিলে যে পঞ্চায়তী ৰাজ কায়েম হ'ব লাগে কিন্তু একচুৱেলি আমি দেখিবলৈ পাইছোঁ যে পঞ্চায়ত ইলেকশ্যন যিটো চলি আছে বা 9 তাৰিখত পঞ্চায়ত ভোট হ'ব কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ ইয়াত বিভিন্ন দলৰ মানুহ আহিছে BJP UIDF কংগ্ৰেছ AGPৰ পৰা মানুহ আহিছে কিন্তু একচুৱেলি যিটো মহাত্মা গান্ধীৰ সপোন আছিলে
যে আমি পঞ্চায়ত ৰাজ আনিব লাগে, কিন্তু আচলতে প্ৰকৃতপক্ষে আপোনালোকে দেখিব পাৰিছে যে বিভিন্ন টিভিত আপোনালোকে দেখিছে যে পঞ্চায়ত নিৰ্বাচনত যিবিলাক মানুহ প্ৰাৰ্থিত্ব দিয়া হৈছে সেইবিলাক মানুহ অসমৰ মুখ্যমন্ত্ৰীকৰ নাম নাজানে, ভাৰতৰ প্ৰধানমন্ত্ৰীকৰ নাজানে। গতিকে মই ভাবোঁ যে যেনেকৈ পঞ্চায়ত ইলেকশ্যন হৈ আছে এই পঞ্চায়তত কেতিয়াও ডেভেলপ নহয়, আৰু এই পঞ্চায়ত ইলেকশ্যনত কেতিয়াও অসমৰ ৰাইজে লাভান্বিত নহ'ব। আৰু আপোনালোকে জানে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আনি আজি 1,90,00,000 লাখ হিন্দু বাংলাদেশী অসমত সংস্থাপন দিব বিচাৰিছে। আৰু আমি কৃষক সংগ্ৰাম সমিতি 70টা সংগঠনে অহা 9 তাৰিখত ধুবুৰী আমি দিল্লীত অনুষ্ঠান আৰম্ভ কৰিম। গতিকে আমি দেখিব পাইছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিছে বিজেপি চৰকাৰে আনিব। আৰু এই ক্ষেত্ৰত দেখিব পাইছে আপোনালোকে জানে যে আপাৰ অসমত বিজেপি একেবাৰে শেষ হৈ গৈছে। ধুবুৰী জিলাতো বিজেপিৰ ফল ভাল নহয়। ঠিক আছে, মই আহিম। আচলতে বিলাসীপাৰা অঞ্চলৰ সামগ্ৰিক বিকাশ হৈছে, একাংশই কৈছে বিলাসীপাৰাৰ বিকাশ হৈছে, একাংশই কৈছে বিকাশ হোৱা নাই, ৰাস্তা ঘাট হৈছে, কোনোবাই কৈছে ৰাস্তা ঘাট হোৱা নাই। এই বিষয়লৈ আৰু অধিক বিতৰ্কৰ মাজলৈ আহিম, কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণলংকালৈ। আজি আমি এই অনুষ্ঠানলৈ উপস্থিত আছোঁ বিলাসীপাৰাৰ বিগত সময়ছোৱাত কি ধৰণৰ কাম হৈছে, উন্নয়নমূলক কাম কাজ হৈছে নে বিলাসীপাৰাৰ সামগ্ৰিক এলেকাত, এই বিষয়ত ডিমত আছে। কোনোবাই কৈছে ইয়াত উন্নয়ন হৈছে, কোনোবাই কৈছে হোৱা নাই, কোনোবাই কৈছে কংগ্ৰেছৰ যিবিলাক পঞ্চায়ত আছিল তাৰ দিনত ব্যাপক হাৰত দুৰ্নীতি হৈছে, আৰু কোনোবাই কৈছে দুৰ্নীতি হোৱা নাই। প্ৰাৰ্থিত্ব কেন্দ্ৰিক বিভাদ আছে। হয়, কি ক'ব আপোনালোক? বিলাসীপাৰা পূব সমষ্টিৰ বিধায়কে বিজেপি চৰকাৰে কৈ আছে, বিজেপিৰ কৰ্মকৰ্তা কৈ আছে যে বিলাসীপাৰাত উন্নতি হৈছে। ঠিকে আছে, আমি মানিছোঁ উন্নতি হৈছে, কিন্তু কোন ঠিকাদাৰে কামবোৰ কৰি আছে, কোন জেগাত কৰি আছে তেখেতসকলে স্পষ্টীকৰণ দিব লাগে। কোন ঠিকাদাৰে কৰি আছে এইফালৰ পৰা কিবা ক'ব নি? হয়, ঠিকাদাৰৰ প্ৰশ্ন নাহে। এটা কাম হ'লে যিকোনো এজন মানুহে কাম কৰিবই, কোন ঠিকাদাৰ হৈছে ডাঙৰ কথা নহয়। ডাঙৰ কথা হৈছে কামটো হৈছে নে নাই। আজিৰ প্ৰশ্ন হৈছে যে কামটো হৈছে নে নাই। কাম হৈ আছে। আজি অসমৰ 126টা MLAৰ ভিতৰত বিলাসীপাৰা পূব সমষ্টি উন্নত হৈছে, আৰু কোনো জেগাতে এনেকুৱা উন্নতি হোৱা নাই। এইটো আপোনাৰ মানিব লাগিব, সত্যই এই কথা মানি ল'ব লাগিব। ঠিকাদাৰৰ কথা আহিছে, কোনে কাম কৰিছে, আৰু তেওঁলোকে ক'ব বিচাৰিছে বিজেপিয়ে যে ঠিকাদাৰলৈ কথা নাই, কাম হৈছে নাই। নমস্কাৰ। মানে পঞ্চায়তৰ যিটো ৰণডংকা, পঞ্চায়তৰ উন্নতি সবেই কৈছে, কংগ্ৰেছে কৈছে আমি কৰিছোঁ, বিজেপি কৈছে আমি কৰিছোঁ, AGP কৈছে আমি কৰিছোঁ, UDF কৈছে আমি কৰিছোঁ। কিন্তু আজি মই ইয়াৰ ওচৰতে লক্ষীগঞ্জ নামে এখন বজাৰ আছে, ইয়াৰ ওচৰতেই, এই চহৰত যাব নালাগে, তাত গ'লে এনেকুৱা এটা অৱস্থা হয়, পানীত ইমান পানী খোজকাঢ়ি আমি বজাৰ কৰিব লাগে। এইটোৱে কি পঞ্চায়তৰ যিটো উন্নতি হৈছে নেকি এইটো অসমত? এইটোতো অসমত এনেকুৱা উন্নতি, ইমান পানীত আমি যাই বজাৰ কৰিব লাগে, এইটোতো নহয় ন। অসমৰ মানে পঞ্চায়তত উন্নতি হোৱা নাই। পঞ্চায়তৰ কোনে কৰিছে, কোনে কৰিব লাগে, এইটো এজনে আৰু দোষ দিলে হ'ব নেকি? আপোনালোকে যাওক, আমি দেখাই দিম। মই আহিম। হয়, আমাৰ সৈতে জ্যেষ্ঠ নাগৰিক আছে কল্যাণ চক্ৰৱৰ্তী। হয়, কি ক'ব আপুনি? আপুনি কি কৈছে? আপুনি জ্যেষ্ঠ নাগৰিক, আপুনি কি দেখিছে বিকাশ হৈছে নাই আচলতে, আৰু কোন দায়ী? বিকাশ যদি নাই তাৰ কাৰণে কোন দায়ী? ধন্যবাদ। বিকাশ হৈছে নে নাই এইটো সামগ্ৰিকভাৱে কোৱাটো টান। দুটা কথা কৈছোঁ, কিছুমান বিকাশৰ কাম দেখা নাযায়, কিছুমান দেখা যায়। এতিয়া কাৰ ঘৰত গেছ লাইন পাইছে এইটো আমি বাহিৰৰ পৰা দেখিব নোৱাৰোঁ, এইটো দিয়া হৈছে হয়তো। এতিয়া ৰাস্তা ঘাটৰ কথাটো মেইন আহি যায়। এটা গুৰুত্বপূৰ্ণ কথা বিলাসীপাৰা বাংলোৰ পৰা নায়ালগালৈকে 14 কিলোমিটাৰ ৰাস্তা, 3খন ব্ৰিজ 3টা থিয় দি আছে ভোটৰ নিচিনা, ৰাস্তাবোৰ হোৱা নাই। এই কথাটো কোনো আওকাণ কৰিব নোৱাৰে। এইটো কথা নহয় ইয়াত কিমান মানুহ গাঁও ভূঞে যায় মই নাজানো, মই ব্যক্তিগতভাৱে কিন্তু সমগ্ৰ অঞ্চলত ঘূৰি ফুৰোঁ, বিশেষকৈ ইণ্টেৰিয়ৰ গাঁৱলৈ যাওঁ, চহৰলৈ যাওঁ, সকলো ক্ষেত্ৰতে যাওঁ মই। তো কিছু ডেফিচিয়েঞ্চি যথেষ্ট আছে আমাৰ উন্নয়নৰ কাম। কোন দায়ী এই অৱস্থাটোৰ কাৰণে? কোন দায়ী? আপুনি দলং খাৰা হৈ আছে, ৰাস্তা হোৱা নাই। এতিয়া বিজেপি আহিছে ধৰক নূতনভাৱে আহিছে, কিন্তু দীৰ্ঘদিন যিটো আহি গ'ল তাতেই স্থবিৰ হৈছে উন্নয়নমূলক কামবিলাক। নহয়, ৰ'ব আপোনালোকে অলপচোন ৰ'ব। কোনো ৰাজনৈতিক দল নিৰ্দিষ্ট কৰি মোক মন্তব্য দিয়াটো মোৰ ক্ষেত্ৰত শোভনীয় নহয়, মোৰ ষ্টেটাছটো তেনেকৈও নহয়।
মই কোনো ৰাজনৈতিক দলৰ অধীনত নহয়। এতিয়া কথা হৈছে আগত হৈছে নহয়, আৰু এটা পুতৌজনক কথা হৈছে যিবোৰ পঞ্চায়তৰ মেম্বাৰ প্ৰেচিডেণ্ট হৈছে তেওঁলোকৰ নিজৰ নিজৰ অঞ্চলত কি ডেভেলপমেণ্ট কৰিছে সেইটো আপোনালোকে চাব। কিন্তু এই পঞ্চায়ত মেম্বাৰজন বা প্ৰেচিডেণ্টজন বা এই জিলা পৰিষদৰ সদস্যৰ তেওঁলোকৰ অৱস্থাটো কেনেকুৱা ডেভেলপ কৰিছে সেইটো চাওক। পঞ্চায়তৰ বিকাশ হোৱা নাই, কিন্তু পঞ্চায়তৰ সদস্যৰ বিকাশ হৈছে কিন্তু তেওঁলোকৰ সামগ্ৰী। য়েছ, গুৰুত্বপূৰ্ণ কথা এইটো চাওক। আপোনালোকে এইটো বিচাৰ কৰক যে কি অৱস্থা হৈছে ঘটনাবোৰ, তেনেহ'লে গম পোৱা যাব যে ডেভেলপমেণ্ট হৈছে না নাই, ক'ত হ'ল ডেভেলপমেণ্ট। খুব সুন্দৰ কৈছে আচলতে যে পঞ্চায়তে আচলতে সেই অঞ্চলত যি বিকাশ সাধন কৰিব লাগিছিল প্ৰকৃততে যোন মেম্বাৰ সদস্য বা তেওঁলোকৰ হৈছে বিকাশ। একচুৱেলি পঞ্চায়তৰ ক্ষমতা যেতিয়ালৈকে পঞ্চায়তৰ ওপৰত দায়িত্ব দিয়া নহ'ব সিমান দিনলৈকে পঞ্চায়তৰ উন্নতি নহ'ব। কিয়নো আজি পঞ্চায়তৰ যিটো ক্ষমতা পঞ্চায়ত প্ৰতিনিধিসকলৰ সেই ক্ষমতা MLA সকলে হস্তক্ষেপ কৰে, যাৰ ফলত আজি পঞ্চায়তত উন্নয়নমূলক কাম নহয়। কিয়নো আজি এটা পঞ্চায়তৰ কাম যদি কোনোবাই DRDৰ পৰা দিয়ে MLAৰ মানে এপ্ৰুভ নোহোৱালৈকে, বিধায়কৰ এপ্ৰুভ নোহোৱালৈকে মানে সেই কাম মানে চেংচন দি দিয়ে, বা এটা কাম আৰম্ভ কৰিবলৈ যায় বিধায়কৰ যদি ফলকত যদি নাম লিখা নাথাকে সেই কাম আৰম্ভ কৰিবলৈ নিদিয়ে, যাৰ ফলত পঞ্চায়তৰ কাম নহয়। অত্যন্ত দুৰ্ভাগ্যজনক কথা, খুব সুন্দৰ কথা কৈছে আচলতে। যদিও পঞ্চায়তৰ ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হৈছে কিন্তু বিধায়কে এই গোটেই ক্ষমতা কুক্ষিগত কৰি থৈছে, এইটো কথা আপুনি বুজাব বিচাৰিছে। হয়, এইফালে আমাৰ মহিলা প্ৰতিনিধি আছে, মই তেওঁলোকৰ ওচৰলৈ যাব খুজিছোঁ। হয়, মই আহিম। হয়, কি ক'ব আপোনালোকে, সামগ্ৰিকভাৱে বিকাশ দেখিছে নাই আপোনালোকে এই অঞ্চলত? যদি মই আজি কওঁ যে বিলাসীপাৰাৰ উন্নতি হোৱা নাই তেনেহ'লে এই অঞ্চলৰ মানুহবিলাকে অন্ধ। কাৰণ বিলাসীপাৰাত ৰাস্তা ঘাটে যিখন হৈছে আজি মানুহবিলাকে কৈ আছে, এইবিলাক বিৰোধী পক্ষৰ কাৰণে এওঁলোকে কৈ আছে যে বিলাসীপাৰাত আজি এইটো ৰাস্তাই আমাৰ যিটো এই ঠাইখনৰ ছাৰ এইটো ৰাস্তাই চিফ মিনিষ্টাৰ আহি অপেনিং কৰি গৈছে আৰু অতি সোনকালে ৰাস্তাটো ভাল হৈছে। আজি আমাৰ ইয়াৰ ৰাস্তা ঘাট ভাল হোৱাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে ভালভাৱে স্কুল যাব পাৰিছে, আৰু এওঁলোকে বিৰোধী পক্ষৰ কাৰণে আমাৰ এনেকুৱা কৰি আছে। ঠিক আছে, হয়। খালি বিলাসীপাৰা চিন্তা কৰিলে নহ'ব, গোটেই সমষ্টিটো চিন্তা কৰিব লাগিব, তেতিয়াহে উন্নতি ক'ব। মানে আপুনি কৈছে যে বিলাসীপাৰা নগৰখন কৰিছে কিন্তু বাকী গোটেই সমষ্টি কৰা হোৱা নাই। আপুনি এইফালে যাওক, এতিয়া মানুহ কিমান কষ্ট কৰি আহে, এইফালে যাওক, চহৰত যাওক, পানী পাৰ হৈছে নেকি কেতিয়াবা? ইয়াতে চকচকা হৈ থাকিলে নহ'বতো, গোটেইখিনি পৰিভ্ৰমণ কৰিব লাগিব, তেতিয়া আমি উন্নয়নৰ কথা ক'ব পাৰিম। খালি বিলাসীপাৰা ৰাস্তা ঘাট ভাল হ'লে নহ'ব, আমাৰ গোটেই সমষ্টিটো চাব লাগিব ভালকৈ। মই বুজিলোঁ কিন্তু কংগ্ৰেছে এই কথা ক'ব পাৰে নোৱাৰে, কংগ্ৰেছৰ নোৱাৰে হৈছে। হয়, কোনে ক'ব? হেল্ল', বিলাসীপাৰাৰ উন্নতি এটাই হৈছে যে BPL গেছ পাইছে। BPL গেছ কোনে পায়? গৰীব মানুহে পায়। কিন্তু BPL গেছ পোৱাৰ পিছত BPL গেছৰ দাম কিমান হৈছে? 935 টকা। এজন মানুহে যদি BPL গেছ ল'ব পাৰে, লয় BPL গেছৰ মালিক হয়, কিন্তু 935 টকা দি গেছটো ভৰাব পাৰিব? এইটো কেনেকুৱা উন্নতি হ'ল? সুন্দৰ কথা কৈছে। হয়, আজি যিটো আপোনালোকে কৈছে যে সামগ্ৰিক বিকাশ বিলাসীপাৰাৰ সামগ্ৰিক বিকাশ ক'ব গ'লে আমি দেখিছোঁ বিগত দিনত আজি কংগ্ৰেছেই হওক, অসম গণ পৰিষদ দলেই হওক বা BJP হওক, আজি BJP চৰকাৰে জাতি মাটি ভেটি ৰক্ষা কৰাৰ স্বাৰ্থ সিহঁতে প্ৰতিশ্ৰুতি দি আজি তেওঁলোকে কি কৰিছে? বিলাসীপাৰা অঞ্চলৰ সামগ্ৰিক বিকাশ ক'ব গ'লে খালি বিলাসীপাৰা অঞ্চলত যিখিনি আগৰ বক্তাসকলে কৈছে যে নগৰখন উন্নয়ন হ'লেই উন্নয়ন নহয়। আজি ইয়াৰ আগৰ বক্তাসকলেও কৈছে যে আছুৰ পৰা কৈছে বা বিভিন্ন সংগঠনৰ পৰা কৈছে। আজি আপোনালোকে চৰাঞ্চলত যাওক, আজি আপোনালোকে গাঁও অঞ্চলত যাওক, BJP চৰকাৰে অহাৰ পিছত কিমানখিনি উন্নতি হ'ল? খালি অকল টাউনৰ কাম কৰি পেলাই ঢাক ঢোল বজালেই সেইটো উন্নতি হোৱা নুবুজায়। আজি ৰাস্তা ঘাটকে আৰম্ভ কৰি আজি আপোনালোকৰ চিকিৎসাৰ ক্ষেত্ৰতে হওক, আজি এজন যদি আপোনালোকৰ গৰ্ভৱতী মহিলাক আজি চৰাঞ্চলৰ পৰা বিলাসীপাৰাত যদি আপোনালোকৰ টাউনত আনিব লগা হয়, কিভাৱে আনে আপোনালোকে চাওক, তেতিয়াহে গম পাব যে হাঙি পানী সিহঁতক আনিব লগা হয়। আজি এই হৈছে উন্নয়ন তেখেতসকলৰ। মই চাহনাজ হুছেইন আছে, আপুনি কি ক'ব? হয়, তেখেতে বন্ধু মোৰ ঠিকেই কৈছে, সঁচা কথাই কৈছে।
অকল চোর আমি একচুয়ালি দেখা পাওঁ অকল চোৰৰ কথাহে কোৱা হয় চোৰৰ কথা কিয় কয় আমাৰ যিবিলাক গড়িয়া মৰিয়া দেশী অঞ্চল আছে সেইবিলাকতো উন্নতি হোৱা নাই আজি চাওক যোৱা 15টা বছৰত কংগ্ৰেছ চৰকাৰে আমাৰ গড়িয়া মৰিয়া দেশীসকলক ঠগি আহিছে এতিয়া বিজেপি চৰকাৰে চাওক ভিজন ডকুমেণ্টত বিজেপি চৰকাৰে ভিজন ডকুমেণ্টত কৈছিল যে গড়িয়া মৰিয়া দেশীসকলক চিনাক্তকৰণ কৰা হ'ব গড়িয়া মৰিয়া দেশীসকলৰ কাৰণে মানে ডেভেলপমেণ্ট বোৰ্ড বনোৱা হ'ব কিন্তু 2.5 বছৰ গুচি গ'ল বিজেপি চৰকাৰেও আমাৰ গড়িয়া মৰিয়া দেশী মানুহখিনিক কোনো ধৰণৰ উন্নতিৰ পথ দেখুওৱা নাই লগতে আমি যোৱা 15টা বছৰ কংগ্ৰেছ চৰকাৰেও আমাক যি হাৰত ঠগিছে যোৱা বছৰ কংগ্ৰেছ অকল মুছলমান কৰি আমাৰ গড়িয়া মৰিয়া দেশী মানুহখিনিক বাৰম্বাৰ ঠগি অহা হৈছে আৰু লগতে এতিয়া বিজেপি চৰকাৰেও আমাক মুছলমান কৰি একাকাৰ কৰি আমাক ঠগি আছে ঠিক আছে মই অকণমান অসম গণ পৰিষদ দলৰ ভূমিকাৰ বিষয়ে জানিব বিচাৰিছোঁ মই আহিম মানে অসম গণ পৰিষদ দলে বিগত সময়ছোৱাত তেওঁলোকৰ যিটো ভূমিকা এই অঞ্চলৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আচুৰ পৰা আছে কি ক'ব যে অসম গণ পৰিষদে উপযুক্ত ভূমিকা ল'ব পাৰিছে নে এতিয়া কি ক'ব কাক ক'ব খুৰা চবৰে দাড়ি চুলি পকা এতিয়া এজিপি কওক বিজেপি কওক কংগ্ৰেছ কওক UDF কওক সকলোৱে নিজৰ ঢাক ঢলে বজায় কোনেও ছাত্ৰ ছাত্ৰীৰ যে এটা কিবা সামগ্ৰিক উন্নতি কৰিব লাগিব এতিয়া পঞ্চায়ত ইলেকশ্যন চলিছে সকলোৰে টিকেট দৰ দামত চলিছে যেনেকুৱা মাছ বজাৰত যেনেকুৱা দৰ দাম চলে 500 টকা 1000 টকা তেনেকুৱা পঞ্চায়তৰ টিকেটৰ মূল্য বাঢ়িছে তো এনেকে ছাত্ৰ সমাজক কেনেকৈ আগুৱাই লৈ যাব আগতে জ্যেষ্ঠ নাগৰিকে কৈছে যে কি হৈছে জ্যেষ্ঠ নাগৰিকে কৈছে যে পুলবিলাক দীঘলীয়া মুখ হৈ আছে তো সেই পুলবিলাকৰ কোনে এতিয়ালৈকে এজিপি আহিলেও মাত মাতা নাই এজিপি কিয় আঞ্চলিক দল হয় ইয়াতে আমাৰ প্ৰাগ নিউজে এটা কথা কৈছে যে পঞ্চায়তৰ সামগ্ৰিক উন্নয়ন হৈছেনে নাই কিন্তু ইয়াত বিজেপিৰ কৰ্মকৰ্তাসকলে এই নগৰখনৰ কিবা উন্নয়ন দেখি ঢাকঢোল বজাই আছে মই এজিপি চেণ্ট্ৰেল কমিটিৰ মেম্বাৰ মই গোপীনাথ নাথ মই এটা কথা মই জনাব খুজিছোঁ যে আমাৰ অলপ আগতে ভাইটি এজনে কৈছে যে বিজেপিৰ যিজন হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে যে নামনি অসমত বোলে অসমীয়া নাই এই বিষয়ে আমাৰ বিজেপিৰ কৰ্মকৰ্তাসকলে কি স্পষ্টীকৰণ দিব আমাৰ অন্তৰত আঘাত লাগিছে আগৰ বক্তাই কোৱা কথাখিনিত মোৰ এটা ক'বলগীয়া আছে মোৰ গাঁৱৰ পৰা চালকচাৰ পৰা মোৰ ঘৰ চালকচাত আমাৰ এজিপিৰ বিধায়ক 15 বছৰ আছিল প্ৰশান্ত কুমাৰ বৰুৱা তাৰ পিছতো এনেকুৱা ৰাস্তাৰ অৱস্থা যে মানুহে হাতী যাব নোৱাৰিছিল কিন্তু বিগত বিধায়ক অহাৰ পিছত আমাৰ ৰাস্তা ঘাট ভাল হৈ গৈছে আৰু আমাৰ সমস্যাবোৰ হৰ পইছে মাননীয় শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী যে আমাৰ পশ্চিম অসমৰ নামনি অসমত বোলে আমি অসমীয়া মানুহ নাই সেই কথাত আমাৰ বক্তাই গোপীনাথ নাথ ডাঙৰীয়াই কৈছে যে বিজেপিসকলৰ কৰ্মকৰ্তাই এইটো স্পষ্ট হ'ব লাগে যে আমি অসমীয়া হওঁ কি নহওঁ কি ক'ব হয় এই কথা উত্তৰ দিয়ক আমাৰ এজন অসম গণ পৰিষদৰ এজন নেতাই কৈছে যে কেৱল আমাৰ টাউনতে উন্নতি হৈছে নহয় টাউনৰ উন্নতি আমি ইয়াৰ আগৰ বক্তব্য কৈছোঁ চালকটা কি পঞ্চায়ত নহয় নেকি চালকটা বাংলাৰ পৰা যিটো বাট ৰোধ হৈছে আপোনালোকৰ 15 বছৰ নিজা দলৰ বিধায়ক আছিলে অসম গণ পৰিষদৰ বিধায়ক আছিলে 15 বছৰ কি উন্নতি কৰিলে আমাৰ বিধায়ক হোৱাৰ পিছতে 3 মাহৰ ভিতৰত কমেণ্ট হোৱা মতে সেই ৰাস্তা পকা হ'ল সেইটো নাজানে নেকি আমি এই বিষয়লৈ আৰু অধিক কথা পাতিম নাই মই আহিম এই বিষয়লৈ অধিক কথা পাতিম মই পাতিম এই বিষয়লৈ আৰু অধিক কথা পাতিম ইয়াৰ পৰিৱেশ ক্ৰমাৎ উত্তপ্ত পৰিছে ইয়াত সামগ্ৰিক বিকাশ হৈছে নাই হৈছে নহয় ৰাইজে ক'ব কিন্তু আমি অসমীয়া হওঁ নহয় এই কথাটো কংগ্ৰেছ ঠিক আছে আমি এই বিষয়লৈ কথা পাতিম কিন্তু তাৰ পূৰ্বে মই ল'ব লাগিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতি
খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণদংকাৰ মাজলৈ। আজি আমি উপস্থিত আছোঁ বিলাসীপাৰা চহৰত। ইতিমধ্যে বিলাসীপাৰাৰ সামগ্ৰিক বিকাশক লৈ ইতিমধ্যে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। বিভিন্ন দলে ইটোৱে সিটো দলক দোষাৰোপ কৰিছে। আমাৰ মাজত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেখেত হৈছে প্ৰচাৰ সম্পাদক আমাৰ সৈতে আছে তেখেত শৰ্মা। মই আপোনাক অনুৰোধ কৰিম, আপুনি কি ক'ব, আপুনি কি দেখিছে সামগ্ৰিক বিকাশ? মই অলপ আগতে মই কৈছোঁ সামগ্ৰিক বিকাশ বুলি ক'বলৈ হ'লে যে আমাৰ কংগ্ৰেছ যিমান বছৰ আছিলে এই তেখেতসকলৰ দিনত কি হৈছে কি হোৱা নাই এইটো আপোনাৰ সকলোৱে গম পায়। আজি অসম গণ পৰিষদ দলৰ কথা হৈছে। অসম গণ পৰিষদ দলত বিগত 15টা বছৰত তেওঁলোকে বিৰোধী আসন আছিলে। গতিকে তেখেতসকলৰ মানে যিখিনি অঞ্চল সেই অঞ্চলত কি সামগ্ৰিক বিকাশ হৈছে সেইটোও ৰাইজে জানে। গতিকে মই ক'ব খুজিছোঁ বৰ্তমান যে ভাৰতীয় জনতা পাৰ্টি আহিছে তেওঁলোকে কি কৈছিলে যে আমি জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে গাদীত আহিছে। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল, নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতি দিছিলে যে নিৰ্বাচনৰ পিছতে তেখেতসকল বাংলাদেশীক খেদিব। আজি বাংলাদেশীক খেদাৰ কথা কৈ তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনখন তেওঁলোকে পাছ কৰিব ওলাইছে। হেজাৰ হেজাৰ বাংলাদেশীৰ বজা জাপি দিব বিচাৰা হৈছে আমাৰ অসমত। অসমখন কোনো ডাষ্টবিন নহয়। আমি নৰেন্দ্ৰ মোদী তথা ভাৰতীয় জনতা পাৰ্টিক সকীয়াই দিছোঁ যে এনেধৰণৰ ৰাজনীতি ইয়াত নকৰিব। আৰু তেওঁলোকে এনেধৰণৰ ৰাজনীতি কৰি আজি সামগ্ৰিক বিকাশৰ কথা কৈছে, বিভিন্ন ধৰণৰ কথা কৈছে। কি বিকাশ হৈছে? আজি আমি বিলাসীপাৰাৰ কথা কৈছোঁ। বিলাসীপাৰাৰ বিভিন্ন অঞ্চল, আমি খালি নগৰখনৰ কথা নহয় বা আমি চহৰ অঞ্চলৰ কথা কোৱা নাই। আপুনি গাঁও ভূঞে যাওক যে আজি 2টা বছৰ বা 3টা বছৰত বিজেপি চৰকাৰে কিমান উন্নয়ন কৰি দেখুৱালে সেইটো ৰাইজে ক'ব। হয় সঞ্জয় শৰ্মা, মই আহিম আপোনাৰ ওচৰলৈ। মই আহিছোঁ বিশ্বজিৎ শৰ্মা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ। আপুনি কি ক'ব, আপুনি কি দেখিছে? আপুনি বৰ্তমান পঞ্চায়ত ব্যৱস্থাৰ কথাটো ক'বলৈ গ'লে আমাৰ দাদাই বহু কথা কৈ আছে যে বিজেপি চৰকাৰে কি কৰিছে কৰা নাই। কিন্তু মোৰ কোৱেশ্যনটো হৈছে যে বিজেপি চৰকাৰে কি কৰিছে কৰা নাই এইটো পিছৰ কথা। বিগত ইমান দিনে যোৱা নিৰ্বাচনত যি হৈছে যি হৈছে সেইটো উত্তৰ কোনে দিব? আজি ৰাস্তা ঘাটৰ কথা আপোনালোকে কৈ আছে, ইমান দিনে আপোনাৰ ৰাস্তা ঘাটৰ কথা কিয় কোৱা নাই? কিয় হোৱা নাই? চহৰ অঞ্চলত কিয় হোৱা নাই? ৰাস্তা ঘাটটো কিয় হোৱা নাই? মাটি ভেটিৰ কথা কিয় হোৱা নাই? আৰু লগতে আজি আপোনালোকে কৈ আছে যে আমাৰ কি হোৱা নাই সেইটোৰ কথা আপোনালোকে দিব। আজি প্ৰথমে ক'ব লাগিব যে আমাৰ গণতান্ত্ৰিক দেশ আৰু এই গণতান্ত্ৰিক সকলোৰে এটা অস্তিত্ব আছে। আপোনালোকে এইটো কথা ভাবকচোন এবাৰ যে আমি যেতিয়া ভোট দিওঁ এজন প্ৰাৰ্থীক নিৰ্বাচনত ভোট দিব খুজিছোঁ। লগতে আৰু এটা কথা যে যেতিয়া সোনিয়া গান্ধীয়ে প্ৰেচিডেণ্টশ্বিপ বাদ দিছিল তেতিয়া কোন আৰু প্ৰেচিডেণ্ট হ'ব? আপোনাৰ নিশ্চয় ৰাহুল গান্ধী। কিন্তু বিজেপিৰ প্ৰেচিডেণ্টশ্বিপ এইটো কেনেকৈ বনাইছে আমি সকলোৱে জানো। আমি এইটোও জানো যে ফোন ভৰাই দিলে যে শুনাই আহে, এইটোও আমি ভালকৈ জানো। এইটো ক'ব নালাগে, আমি ভালকৈ জানো। কেৱল ভোট বেংকৰ ৰাজনীতি কৰিলে নহ'ব। আমি ভোট বেংকৰ ৰাজনীতি কৰিলে নহ'ব। ভোট বেংকৰ ৰাজনীতি কৰিলে নহ'ব। এইটো ভাবিব লাগিব। কেৱল আপোনাৰ ঠগি হ'লে নহ'ব। ক'ত কিমান 2G 3G ঘটনা হৈছে সেইবিলাক কথা ক'ব লাগিব। মই পোনপ্ৰথমতে আমাৰ বিজেপিৰ বাইদেউগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ বাইদেউগৰাকী আমাৰ গোটেই বিলাসীপাৰাবাসী ৰাইজৰ কণা লাখুটি হৈ আছে। আমি গোটেইখিনি অন্ধ। বাইদেউ অকলে মানে উন্নয়ন দেখা পাইছে, আমি কোনে উন্নয়ন দেখা পোৱা নাই। কিন্তু তাৰ লগতে আমাৰ আৰু বিজেপিৰ দাদা এজনে কৈছে যে যদি বিলাসীপাৰা ৰাইজে যদি উন্নয়ন দেখা নাই গতিকে তেওঁলোকে আমাৰ বিলাসীপাৰা বা আমাৰ ইয়াৰ শত্ৰু। যদি আপোনালোকে মিত্ৰ হৈছে গতিকে বাংলাদেশী মানুহখিনি যেতিয়া আপোনালোকে আনিব বিচাৰিছে, আপোনালোকে শত্ৰু না মিত্ৰ আপোনালোকে বিচাৰ কৰক। তাৰ লগতে আপোনালোকে চালকচা, আপোনালোকে টিলাপাৰাৰ উন্নয়নৰ কথা কৈ আছে। আপোনালোকে মাছানাৰগা যাওক, আপোনালোকে চুৱাপাতাত যাওক, আপোনালোকে সেই ঠাইখিনি আপোনালোকে ঘূৰি আহক। আপোনালোকে কোনোবাই কৈছে যে গাঁও অঞ্চলৰ উন্নয়ন হৈছে, আপোনালোকে কালি আমাৰ লগত বলক, আমি আপোনালোকক বাইক লৈ যাম, আপোনালোকৰ উন্নয়ন হৈছে নেকি। তাৰ লগতে মই অকল বিজেপিকে সমালোচনা নকৰোঁ। কংগ্ৰেছৰ বিগত দিনত চৰকাৰত আছিল, তেওঁলোকৰ পঞ্চায়ত ৰাজ আছিল। আপোনালোকেও ইয়াত ৰণডংকা বজাব নালাগে, কাৰণ আপোনালোকে বিগত দিনত কিমানখিনি উন্নয়ন কৰিছে সেই কথা আমাৰ ৰাইজে কিন্তু গম পায়। গতিকে আপোনালোক কোনো দলেই ইয়াত ৰণডংকা নবজাই অনাগত দিনত বিজেপিয়ে আপোনালোকে উন্নয়ন কৰক। আপোনালোকে যি বাতাবৰণৰ সৃষ্টি কৰিছে আপোনালোকে পঞ্চায়ত এই পঞ্চায়তৰ
সেয়া চবে গম পায় আপোনালোকে যি বাতাবৰণৰ সৃষ্টি কৰিছে সেয়া ৰাইজৰ মাজত জল জল পট পট উদাহৰণ আছে গতিকে আপোনালোক কংগ্ৰেছেও ইয়াক লৈ ৰণডংকা বজাব নালাগে আৰু বিজেপি আপোনালোকে উন্নয়ন কৰি দেখাওক এজিপিৰ আজিৰ দিনত যেনেকুৱা তেওঁলোকে বিজেপিৰ লগত মিলাই বিজেপিৰ লগত সুৰ মিলাই আছে তেওঁলোকৰ অস্তিত্ব বৰ্তমান নাইকিয়া হৈ গৈছে অসমৰ ভিতৰত আমি ক'ব লাগিব গতিকে অস্তিত্ব আপোনালোকৰ একোৱে নাই অসমত আপোনালোকে বিজেপিৰ লগত সুৰ মিলাই আছে আজি হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইটো লৈ আপোনালোকে তাল মিলাই আছে অসমৰ ৰাইজে চাগে আপোনালোকক বিচাৰিছিল কিন্তু আপোনালোকে অসমৰ ৰাইজক বিচৰা নাই ঠিক আছে মই অসম গণ পৰিষদ বিজেপি কংগ্ৰেছ সকলোকে সমালোচনা কৰিছে হয় আপোনাৰ কি ক'বলৈ আছে ধন্যবাদ সন্ধি বিগ্ৰহৰ তত্ত্ব আউৰ আসন দৈদশিক্ষ যান এই 6 গুণে দিবা মন বিজেপি চৰকাৰে ৰাজ্য শাসনৰ ক্ষেত্ৰত এই 6 তত্ত্বৰ ওপৰত গুৰুত্ব দি ৰাজ্য শাসন কৰাৰ কাৰণে আমাৰ ৰাজ্যৰ সামগ্ৰিক উন্নতি হৈছে এই কথা শত্ৰুজনেও কোৱা উচিত স্বীকাৰ কৰা উচিত কিন্তু এইটো কথা নহয় কিন্তু আচল কথা হৈছে পঞ্চায়তী ৰাজৰ জৰিয়তে অৰ্থাৎ ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে উন্নতি সাধন হৈছে না হোৱা নাই সকলোৱে কিন্তু সকলোৱে একপক্ষে স্বীকাৰ কৰিছে যে গাঁৱৰ উন্নতি হোৱা নাই বিজেপি চৰকাৰ বিজেপি যেতিয়া গাঁও পঞ্চায়ত আহিব গাঁও পঞ্চায়তৰ প্ৰতিনিধি হ'ব তেতিয়া গাঁৱৰ উন্নতি হ'ব এই কথা ধৰোঁ কাৰণ এতিয়াও গাঁও পঞ্চায়ত দখল কৰাৰ কাৰণে বিজেপি এতিয়াও সুবিধা পোৱা নাই এইবাৰ আপোনালোকে দেখি ল'ব যেতিয়া গাঁও পঞ্চায়ত দখল হ'ব বিজেপিৰ দ্বাৰা তেতিয়া গাঁও পঞ্চায়তৰ চুকে কোণে উন্নতি হ'ব সকলো ক্ষেত্ৰতে শিক্ষা যাতায়াত সকলো ক্ষেত্ৰতে আজি আপোনালোকে জানে যে পঞ্চায়তৰ নিৰ্বাচন যি চলি আছে পঞ্চায়ত নিৰ্বাচনৰ সময় যোৱা 1 বছৰ আগতে উকলি গৈছিল কিন্তু বৰ্তমান চৰকাৰে সাহস কৰা নাছিল পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আজি হাইকোৰ্টৰ এটা নহয় এটাৰ পিছত এটা নিৰ্দেশনা দিয়াৰ পিছত আজি চৰকাৰে বাধ্য হৈছে আৰু যি পঞ্চায়তী ৰাজ অসম গণ পৰিষদ চৰকাৰৰ দিনতো তেওঁলোকে পাতা নাছিল 1985 কওক 1996 চনতে কওক যেতিয়াই 2001 চনত আকৌ অসমত তৰুণ গগৈৰ নেতৃত্বত চৰকাৰ হ'ল তেতিয়া আমি কংগ্ৰেছ দলে পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰিলোঁ আৰু গাঁৱে উন্নয়নৰ কাৰণে আমি পঞ্চায়তৰ মানুহখিনিক ডিৰেক্টলি আমি ক্ষমতা অৰ্পণ কৰি কেন্দ্ৰৰ পৰা টকা দি আমি উন্নয়নৰ ব্যৱস্থা কৰিছোঁ গতিকে 70 বছৰ কংগ্ৰেছে শাসন কৰিছে ঠিকে আছে বিভিন্নজন আপোনালোকে আমাক কংগ্ৰেছক সমালোচনা কৰিছে কি যে আপোনালোকে জানে ব্ৰিটিছৰ দিনৰ 2টা স্কুল কলেজ বাদে আজি যিমানবোৰ স্কুল কলেজ কৰা হৈছে কংগ্ৰেছৰ চৰকাৰৰ দিনত কৰা হৈছে আজি যিমান চাকৰি দিয়া হৈছে কংগ্ৰেছৰ চৰকাৰৰ দিনত দিয়া হৈছে কোনো নৰেন্দ্ৰ মোদীৰ দিনত দিয়া হোৱা নাই কোনো সৰ্বানন্দৰ দিনত দিয়া হোৱা নাই কোনো অশোক সিংহ বিধায়ক হোৱাৰ পিছত দিয়া হোৱা নাই আজি আপোনালোকে জানে দায়িত্বত থাকিলে দায়িত্বৰ 2টা ভুল হ'বই মই পোনপ্ৰথমে প্ৰেৰক নিউজক ধন্যবাদ দিছোঁ আৰু অসমবাসীক ধন্যবাদ জনাইছোঁ যে বিজেপি চৰকাৰে যিখিনি কথা কৈছে উন্নয়নৰ কথা আমাৰ গাঁৱে ভূঞে কোনো উন্নতি হোৱা নাই আজি আমাৰ চাৰ্কেট হাউচে কওক আজি মাছ বজাৰে কওক আজি গাখীৰ বজাৰে কওক এইবিলাকত তেওঁলোকে ফলক লগাই তেওঁলোকে কৈছে আমি উন্নতি কৰিছোঁ তেওঁলোকে উন্নতি কৰা নাই আমাৰ কংগ্ৰেছ দিনত এইবিলাক বনাইছে যিবিলাক স্কুল কলেজ ৰাস্তা ঘাট হস্পিটেল যিমান আছে সকলোবিলাকে আমাৰ কংগ্ৰেছৰ দিনত হোৱা তেওঁলোকে একো এটা কৰিব পৰা নাই মই এইখিনি ক'ব বিচাৰিছোঁ যে আজি যিখিনি কথা কৈ আছে ইয়াত মই 2টা দলক কৈ আছোঁ কংগ্ৰেছ আৰু বিজেপি আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ 70 বছৰ হৈ গ'ল একচুৱেলি যদি বিলাসীপাৰা বা ধুবুৰীত যদি উন্নয়ন হৈছে আজিলৈকে বিলাসীপাৰা ধুবুৰীত কিয় আজিলৈকে মেডিকেল কলেজ এখন হোৱা নাই আজিলৈকে কিয় এখন ইঞ্জিনিয়াৰিং কলেজ হোৱা নাই আজিলৈকে কিয় এখন ITI কলেজ হোৱা নাই আজিলৈকে কিয় ধুবুৰীত বন্ধ হৈ থকা মেছ ফেক্টৰী আৰম্ভ হোৱা নাই আজিলৈকে কিয় আপোনালোকৰ এয়াৰপৰ্ট ৰূপসীৰ এয়াৰপৰ্ট আৰম্ভ হোৱা নাই আজিলৈকে কিয় আমাৰ মানে যিমানখিনি আমাৰ মানে ঐতিহ্যমণ্ডিত ব্ৰিটিছৰ দিনৰ মানে আমাৰ কি আছিল সেইবোৰ সকলোবোৰ বন্ধ হৈ গৈছে কোনো ধৰণৰ আমাৰ ইণ্ডাষ্ট্ৰী নাই এইবোৰ আজি 70 বছৰে কিয় হোৱা নাই এইখিনি মই কোৱেশ্যন কৰিছোঁ এটা সুন্দৰ কথা কৈছে আচলতে কিহৰ কাৰণে এই এটা বৃহৎ এলেকাত আজিলৈকে এখন মেডিকেল কলেজ হোৱা নাই ইঞ্জিনিয়াৰিং কলেজ হোৱা নাই হয় হেল্ল' মই বিজেপিৰ কৰ্মকৰ্তাসকলক ক'ব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে কৈছে যে ধুবুৰীৰ ইফালে অসমীয়া নাই আপোনালোকে কি অসমীয়া নহয় নেকি যদি অসমীয়া নহয়
বিজেপিৰ কৰ্মকৰ্তাসকলক কৈছোঁ, যদি আপোনালোকে অসমীয়া নহয়, যদি অসমীয়া হৈ থাকে তেনেহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে এই কথাটো ধৰক। আজি মানে এজিপিৰ বন্ধুবিলাক কৈ আছে যে জাতি মাটি আৰু বেটি। এক মিনিট আমি মানে এক মিনিট এইটো কথা শুনক। 10 বছৰ যেতিয়া এজিপি আছিল তেতিয়া বাংলাদেশী ক'ত গৈছিল? যদি এজিপি তেতিয়া কৰিলে আজি ইমান প্ৰব্লেম নহয় বাংলাদেশীত। 10 বছৰত এজিপি কি কৰিছে? আৰু যদি জাতি মাটি আৰু ভেটি আমাৰ চৰকাৰ অহাৰ পিছত 855 যিবিলাক শ্বহীদ হৈছে তাক আমাৰ চৰকাৰে এককালীন সাহায্য আমাৰ চৰকাৰে কৰিছে, এজিপি কৰা নাই। 11,000 থলুৱা মানুহ আমাৰ চৰকাৰে মাটিৰ পাট্টা দিছে। 11,000 কংগ্ৰেছ কি কৰিছিলে? 2001ত তৰুণ গগৈ ডাঙৰীয়া কৈছিল আমি থলুৱা মানুহক মাটিৰ পাট্টা দিম, কিন্তু কেতিয়াও দিয়া নাই। 11,000 মানুহৰ আমাৰ চৰকাৰে মাটিৰ পাট্টা দিছে। 855 শ্বহীদক আমাৰ চৰকাৰে এককালীন সহায়তা দিছে। আৰু এইখন যিবিলাক শ্বহীদ আৰু স্মৃতি আমাৰ চৰকাৰে বনাইছে, সেইটো আমি কিয় ক'ম? হয়, নমস্কাৰ। আমি কোনো ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা নাই, আমি সাধাৰণ ৰাইজ হিচাপে আহিছোঁ। চিঞৰ বাখৰ কৰি কথা ক'লে সঁচা নহয়, মিছা নহয়। আমি এটা সমস্যা দাঙি ধৰিব বিচাৰোঁ, শ্ৰদ্ধেয় ৰাইজ, এটা সমস্যা দাঙি ধৰিব বিচাৰোঁ। এতিয়া পঞ্চায়ত ৰাজ মানে সামগ্ৰিক উন্নয়ন মানে চিঞৰ বাখৰ নহয়। সামগ্ৰিক উন্নয়ন মানে এছৰ শিক্ষা, ইলেক্ট্ৰিচিটি, ৰাস্তা ঘাট, নিবনুৱা সংস্থাপন, কৃষকৰ সমস্যা, এইবোৰ সমস্যাই হ'ল সামগ্ৰিক উন্নয়ন। এইবিলাক বিজেপি চৰকাৰে কিমান দূৰ আগবাঢ়িছে আমাক জবাব লাগে এই 2 বছৰত। আৰু এটা সমস্যা দাঙি ধৰিব বিচাৰিছোঁ, বিগত কালছোৱাত কংগ্ৰেছ চৰকাৰে 42,000 স্কুল প্ৰাদেশিকৰণ কৰি থৈ গৈছে। আজিলৈকে বিজেপি চৰকাৰে কৈছিলে যে আমি চৰকাৰে গঠন কৰা আঢ়াই মাহৰ ভিতৰত সকলো স্কুল প্ৰাদেশিকৰণ কৰি দিম। আজিলৈকে বিজেপি চৰকাৰে এখন স্কুলৰ প্ৰাদেশিকৰণ কৰা নাই। মই বিজেপি চৰকাৰে অনুৰোধ জনাব বিচাৰোঁ, আমাৰ শিক্ষকসকলে দৰমহা নোপোৱাকৈ ৰিটায়াৰ্ড হ'ব লগা হৈছে। গতিকে আপোনালোকৰ মেনিফেষ্টত দিয়া, আপোনালোকে লিখা মেনিফেষ্টৰ আপোনাৰ ইলেকশ্যন মেনিফেষ্টত লিখা কথা ফলৱতী কৰক। প্ৰাদেশিকৰণৰ সমস্যা সমাধান কৰি আমাৰ নিবনুৱা মানুহসকলক সংস্থাপন দিয়াৰ চেষ্টা কৰক। ধন্যবাদ। গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে তেখেতে। মই আহিম আপোনালোকৰ ওচৰলৈ, ইফালে এবাৰ গৈছোঁ, মই বিৰোধীলৈ যাব লাগিব। হয়, আপোনালোকে বিজেপিৰ যে কৈছিল 16 মাৰ্চ, আপোনালোকৰ 16 মাৰ্চ নাহিল নেকি? আপোনালোকে 16 মাৰ্চত মোদী চৰকাৰে কৈছিলে বিদেশীয়ে টালি টপলা বান্ধিল। ক'ত টালি টপলা বান্ধিল? আপোনালোকে ভাৰত মাতা কি জয় কৈ থাকে। ভাৰত মাতা কি জয় কোৱা বেয়া নহয়, কিন্তু প্ৰথমে থাকিব জয় আই অসম। আপোনালোকে যে পঞ্চায়তৰ কথা কৈছে, এতিয়া মই কৈ আছোঁ পঞ্চায়তৰ আপোনালোকে নগৰবিলাক বাদ দিয়ক। আপোনাৰ পঞ্চায়তৰ যি গাঁও চহৰ অঞ্চলবিলাক আছে, চহৰ অঞ্চলৰ মেক্সিমাম ঠাইত এতিয়ালৈকে বাঁহৰ দলঙেৰে ছাত্ৰ ছাত্ৰী পাৰ কৰিব লগা হৈছে। সেইবিলাক কি ক'ব আপোনালোকে? আচলতে সামগ্ৰিক বিকাশৰ লৈ কথা পাতি আছিলোঁ। এই বিষয়লৈ ইতিমধ্যে পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ পৰিছে। আমাৰ এই আলোচনা আমি অব্যাহত ৰাখিম, কিন্তু তাৰ পূৰ্বে মই লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময়ৰ বিৰতি পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংকাৰ মাজলৈ। আজি আমি উপস্থিত আছোঁ বিলাসীপাৰাৰ সমস্যা সন্দৰ্ভত আলোচনা কৰি আছোঁ। ইয়াৰ পৰিৱেশ যথেষ্ট উত্তপ্ত হৈ পৰিছে, কাৰণ একাংশই কৈছে উন্নয়ন হৈছে, একাংশই কৈছে উন্নয়ন হোৱা নাই। আপুনি অসম গণ পৰিষদ দলৰ প্ৰতিনিধিত্ব কৰিছে, আপুনি কি ক'ব যে বিগত সময়ত অসম গণ পৰিষদ দলৰ বিৰুদ্ধে অভিযোগ আছে, কাৰণ আপোনালোকৰ দলৰ বিধায়ক আছিল 15 বছৰ ধৰি, কি উন্নয়ন কৰিলে, কিয় হোৱা নাছিল? বিগত 15 বছৰত আমাৰ ইয়াত বিধায়ক আছিল প্ৰশান্ত কুমাৰ বৰুৱাদেৱে। তেখেতৰ দিনত যিখিনি উন্নয়ন হৈছে, যথেষ্ট পৰিমাণৰ উন্নয়ন তেতিয়া হৈছিল, তেখেতৰ আজিলৈকে মই চ্যালেঞ্জ দি ক'ব পাৰোঁ, আজিলৈকে প্ৰশান্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে কোনো ধৰণৰ দুৰ্নীতিৰ অভিযোগ আনিব পৰা ক্ষমতা এই অঞ্চলত নাই। প্ৰশান্ত কুমাৰ বৰুৱা কেৱল বিলাসীপাৰা পূব সমষ্টিয়ে নহয়, 126টা সমষ্টিৰ ভিতৰত এজন নিখুঁত বিধায়ক হিচাপে চবে জানে। আৰু সেইজন ব্যক্তিয়ে ইয়াত পঞ্চায়তৰ যিখিনি কাম কৰিছিল, সেই সময়ত কোনো ধৰণৰ স্কুল পকীকৰণ কৰা নাছিল। পঞ্চায়ত তেখেতে বিধায়ক হোৱাৰ লগে লগে এই অঞ্চলত যিমানবিলাক স্কুল ভাঙি গৈছিল, সেই স্কুলবিলাক তেখেতে সুন্দৰভাৱে গঠন কৰি দি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেখেতে আগবঢ়াই লৈ গৈছিল।
বহুত কৰিছে 15 বছৰত, বহুত কৰিছে প্ৰশান্ত কুমাৰ বৰুৱাৰ এটা দুৰ্নীতি আপোনালোকে দেখুৱাই দিয়ক। প্ৰশান্ত কুমাৰ বৰুৱাৰ এটা দুৰ্নীতি দেখুৱাই দিয়ক যে প্ৰশান্ত কুমাৰ বৰুৱাই দুৰ্নীতি কৰিছিল নেকি। আৰু এটা কথা কওঁ, আজিৰ এই ৰণদংকাৰ অনুষ্ঠানত অসমত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই জাতি ভেটি মাটি ৰক্ষাৰ শ্লোগান দি অসমত শাসনত বহিছে। তেখেতে কি বাংলাদেশৰ পৰা হিন্দু নাগৰিকক লৈ আহি অসমৰ কি জাতি মাটি ভেটি ৰক্ষা কৰিব বিচাৰিছে নেকি? ঠিক আছে, মই বুজিলোঁ। প্ৰশ্নটো থাকিলে যদি এইটো কৰিব বিচাৰিছে, অসম গণ পৰিষদত এতিয়াও মিত্ৰজোঁটৰ চৰকাৰ কিয় আছে? কিয় কাৰণে আঁতৰি অহা নাই? কিয় কাৰণে চৰকাৰ অংশীদাৰ হৈ আছে? আমি কৈ আছোঁ, আমি অসম গণ পৰিষদ দলে সকলো সময়ে আমি স্পষ্ট ভাষাত কৈছোঁ, যদি এই বিল পাৰ্লিয়ামেণ্টত গৃহীত কৰিব লাগে তেতিয়াহ'লে আমি 1 মিনিটৰ সময়ও আমি এই চৰকাৰৰ তলত নাথাকিম। আৰু আমি মানে গৃহীত হোৱাৰ পিছত চৰকাৰ আহিব, গৃহীত হোৱাৰ আগত চৰকাৰ নেৰে। জি নহওক, আপুনি ধন্যবাদ। মই আমাৰ সবকা সাথ সবকা বিকাশ, মই তেখেতৰ কথা বা আৰলৈ ক'ব বিচাৰিছোঁ। এইটো কথা কওক যে অসম গণ পৰিষদ দলৰ তেখেতৰ সদস্য তেখেতে দাবী কৰিছে যে প্ৰশান্ত কুমাৰ বৰুৱাৰ দিনত দুৰ্নীতিৰ এটা উদাহৰণ আপোনালোকে দিব নোৱাৰে, কি ক'ব? দুৰ্নীতিৰ উদাহৰণ নাই, কিন্তু তেওঁৱে আমাৰ অশোক সিঙিক তেওঁৱে বনাইছে, বেলেগ নহয়। সবকা সাথ সবকা বিকাশ, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ইলেকশ্যনৰ ৰেজাল্ট ওলাই যাওক, আপোনালোকে বুজি পাব যে সবকা সাথ সবকা বিকাশ। আৰু মই এটাই বিজেপিৰ বন্ধুসকলক অনুৰোধ জনাওঁ যে আমি অসমীয়া হয় নে নহয়, আমি অসমীয়া যদি নহয় আমি বাংলাদেশী নে আফ্ৰিকান নে বেলেগ কাণ্ট্ৰিৰ পৰা আহিছোঁ, এইটো স্পষ্টীকৰণ দিয়ক। সেইফালে কিবা ক'ব বিচাৰিছে? আজি যদি পৰিৱৰ্তন হৈছে অকল বিজেপিৰ নেতাসকলৰে পৰিৱৰ্তন হৈছে, কাৰণ আজি এই ধুবুৰী ডিষ্ট্ৰিক্টৰ MLA অশোক কুমাৰ সিংহি ডাঙৰীয়া আজি এই বিজেপি চৰকাৰখন অকল খালি হিন্দুত্বৰ ৰাজনীতি কৰি আছে, কাৰণ অকল খালি তেওঁলোকক হিন্দুত্বৰে ভোট লাগে। কাৰণ আজি যদি মুছলমান এৰিয়াত যায় আপোনালোকে দেখিব একো ডেভেলপমেণ্ট হোৱা নাই। আজি মুছলমান এৰিয়াত আপোনালোকে দেখক কোনো ডেভেলপমেণ্ট হোৱা নাই। আজি কেৱল খালি য'ত আজি অসমখন আজি হিন্দুৱে হওক মুছলমানে হওক আজি শান্তি আৰু সমৃদ্ধিৰে বসবাস কৰি আছে, কিন্তু আজি মুছলমান এৰিয়াত একো ডেভেলপমেণ্ট হোৱা নাই। ঠিক আছে, এই বিষয়ত আৰু কিবা বাইদেৱে ক'ব বিচাৰিছে? মই আহিছোঁ আৰু 1 মিনিট, মই যাম। 15 বছৰ জেম বৰুৱা যেতিয়া ৰাজত্ব কৰিছিল, MLA বিধায়ক আছিল, তেতিয়া আমি জেম বৰুৱাৰ মুখখনে দেখা নাই কোনটো আমাৰ MLA। এতিয়া আমাৰ MLA জিতি আমাৰ ৰাস্তা চাল কচা ইমান ধুনীয়া হৈছে, ভোট খুজিব আহে, ভিক্ষা খুজিব আহে, ভোট খুজিব আহে, ভিক্ষা খুজিব আহে। ইমান দিন চুৰি পিন্ধি আহিছিল। গুল আফতাৰ কোন? গুল আফতাৰ MLA আছিল, আমি এতিয়ালৈকে গুল আফতাৰ কোন দেখি পোৱা নাই, চিনি পোৱা নাই। কিন্তু গুল আফতাৰ ভোট খুজিব আহে। জেম বৰুৱা কোন আছিল? ভোট খুজিব, ভিক্ষা খুজিব আহে। আমি জেম বৰুৱাক চিনি পোৱা নাই। এতিয়া জেম বৰুৱা আমাৰ বাইদেউৰ বিয়া হৈছে, তাতে আমি যাওঁতে কঁকাল বিষ উঠে, এনেকুৱা বাট কৰে। এতিয়া বাটে গলি বঢ়িয়া কি। আৰু আমাৰ বিজেপি চৰকাৰ যিমান দিন থাকিব, এই 15 বছৰ একো কৰা নাই। গুড ইভিনিং লেডিজ এণ্ড জেণ্টলমেন, হেল্ল'। মই প্ৰথমত পৰাগ চেনেলক ধন্যবাদ জনাইছোঁ বিলাসীৰ পৰা আসাৰ কাৰণে, আৰু প্ৰতিটো দলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক মই ধন্যবাদ জনাইছোঁ প্ৰগ্ৰামটো পতাৰ কাৰণে। ফাৰ্ষ্ট অফ অল যে এই যে সৰু ছোৱালীজন যে ক'লে তাৰ জন্ম কেতিয়া হৈছে, তাৰ বয়স কিমান, তেওঁ কি কৰে, তাক জন্ম ক'ত হৈছে? এতিয়া মই যেতিয়া ক্লাছ 5ত পঢ়োঁ তেতিয়া 26 বছৰৰ মই ACPত আছোঁ। অশোক কুমাৰ সিন্ধিৰ ঘৰতে আমাৰ বিজয়ৰত 3বাৰ হৈছে। তেওঁ আজি যি চেয়াৰত ঘৰত বহি আছে, সি চেয়াৰত আমাৰ জেম বৰুৱাই বহি আছিলে। মই ফটো দেখাই দিম নেকি এতিয়া? আৰু শুনক, যেতিয়া অশোক সিংহি কেম্পেইন কৰিছিল বিজেপিৰ টাইমত, তেতিয়া জেম বৰুৱা তাৰ লগতে আছিলে। তেওঁ গম নাপায় নেকি তেওঁ কোন হয়, তেওঁ কোন পদত আছে, তাৰ বয়স কিমান, তেওঁ জানিব লাগে। আমাৰ এজিবিৰ দাদাই যিটো কৈ আছে আৰু কি 15 বছৰ আমাৰ জেম বৰুৱা যিটো মানে ৰাজত্ব কৰিছিল, সিহঁতৰ নিজৰ ঘৰৰ ৰাস্তাটো বনাব পৰা নাই, সেইটো আমাৰ বিধায়ক আহি ৰাস্তাটো বনাই দিলে। আৰু আমাৰ কংগ্ৰেছৰ মুন্নাদা যিটো কৈছে
আজি সিহঁতে দেখাইছে ৰাজস্থান আৰু মধ্যপ্ৰদেশ, আৰু আপোনালোকে ৰাজস্থান মধ্যপ্ৰদেশ দেখি পাপ্পু কেতিয়াও প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে, সেইটো মনত ৰাখক। পাপ্পু থাকিব। আজি কোনোবা এজন ভাইটিয়ে ক'লে যে বিজেপিয়ে ধৰ্মক লৈ ৰাজনীতি কৰে। আমাৰ এটাই চিন্তাধাৰা, সৰ্বধৰ্ম সমভাৱ, আৰু এই চিন্তাধাৰা লৈ আমি ৰাজনীতি কৰি আছো। আৰু এইটোৱে চিন্তা। আৰু এটা কথা, অলপ আগতে কংগ্ৰেছৰ প্ৰতিনিধি এজনে এটা কথা ক'লে যে কংগ্ৰেছৰ দিনত স্কুল হৈছে, চাকৰি পাইছে, স্কুল হৈছে, ছাত্ৰ নাই, ছাত্ৰ নোহোৱা স্কুল হৈছে, আৰু চাকৰি পাইছে, চাকৰি দিছে, আৰু চাকৰিৰ কোনো নথি পত্ৰ নোহোৱাকৈ চাকৰি দিছে, আৰু এই চাকৰিৰ কোনো দৰমহা দিব পৰা নাই। এনেকুৱা চাকৰি বিজেপি চৰকাৰৰ আমত আমি কেতিয়াও নিদিওঁ। মই আহিছোঁ এইফালে কিবা নাই এইফালে কোনে ক'ব, আপোনালোকে কোনে ক'ব, আপুনি ক'ব। আচ্ছা, বিজেপিৰ বন্ধুসকলে যে কৈছে কংগ্ৰেছে উন্নতি কৰা নাই, আমাৰ বিধায়ক অশোক কুমাৰ সিঙৰ ঘৰৰ সন্মুখতে পাৱাৰ যিটো পানী ছাপ্লাই, যিটো ফায়াৰ ব্ৰিগেড, যিটো নগৰ সমিতি কাৰ্যালয়, সেইটো বিধায়ক খালি ফিটাহে কাটিলে। এই 2.5 বছৰত ফিটাহে কাটিব দেখিলোঁ আমি। আৰু পঞ্চায়তৰ সভাপতি কাউন্সিলৰবিলাকক তাত যাই ধমকি দিয়ে যে আপোনালোকে যদি মোৰ ফলক নলগায় তেতিয়াহ'লে কিন্তু মই যিটো আমাৰ বিল আছে পাছ কৰিব নিদিম, ইঞ্জিনিয়াৰক কৈ দিয়ে। লগালগ সিহঁতৰ ভয়তে সিহঁতক মাতি অশোক সিঙি মাননীয় বিধায়কৰ ফলকবিলাক লগায়। ই নিজে বোলে কি কামটো কৰিছে সেইটো বন্ধুসকলৰ পৰা জানিব বিচাৰিছোঁ। মই আহিম এইফালে আহিছোঁ। ধন্যবাদ জনাইছোঁ বিজেপি চৰকাৰলৈ, কিয়নো আমাৰ অসমত বন্ধ হৈছিল অসম স্বাধীন লৈ তথা আলফালৈ যোৱা নতুনকৈ। এতিয়া আমাৰ অসমলৈ এটা নতুন প্ৰদান কৰিছে যে অসমলৈ নতুন প্ৰজন্মই অসম স্বাধীন তথা আলফালৈ আৰম্ভণি কৰিছে। আৰু এটা কথা লাগিছে, মই চেলেঞ্জ কৰি কৈছোঁ বিজেপিৰ কৰ্মকৰ্তাসকলক যে আপোনালোকে যদি নামনি অসমত থাকে তথা অসমীয়াৰ যদি হিমুকাই যদি কোৱা কথাখিনি যদি আপোনালোক অসমীয়া নহয়, তেনেহ'লে এই কথা স্পষ্টীকৰণ নিদিয়াকৈ ইয়াৰ পৰা যোৱাটো আপোনালোকৰ নিত্যটো চুৰি পিন্ধা নিচিনা হৈ যাব। হয় আপুনি কি ক'ব? মই ধন্যবাদ দিছোঁ যে ইয়াত কংগ্ৰেছ, বিজেপি, এজেপি, UDF চবে আমি পঞ্চায়তৰ ৰণডংকা ঢোল বজাই আছোঁ, কিন্তু আমি বিশেষকৈ দেখা পাই আছোঁ ইয়াত আমি টাউন অঞ্চলৰ বেছি কথাটো পাতি আছোঁ। এইকাৰণে আমাৰ গাঁৱলীয়া অঞ্চলত যিবোৰ সমস্যা আছে আমি সমস্যাবিলাক ক'বলৈ যাওঁ। আমি যি গাঁৱত আজি বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ, আমি 60 বছৰ হৈ গ'ল, 60 বছৰ পিছত বহলপুৰৰ পৰা কোকৰাঝাৰ যিটো বৰ্ডাৰ, এই ৰাস্তাটো আমি পঞ্চায়ত এৰিয়াৰ পৰা এইটো দেখা পালোঁ হৈছে। তাৰপিছত পাকৰিতলৰ পৰা আৰম্ভ কৰে আৰু চুইবাৰীলৈকে, চাপৰ চিনেমা হলৰ পৰা আৰম্ভ কৰে বাঙালডোবা হৈ আমি চুইবাৰী চাহ বাগানলৈকে যিটো ৰোড। আৰু ৰিচেণ্টলি এটা কথা শুনা পাইছিলোঁ, ভাই এটা কৈছিল যে আমাৰ মাননীয় বিধায়ক যিহেতু ডেভেলপমেণ্ট কৰি আছে, কাম কৰি আছে, মই দেখিছোঁ আমাৰ বাগান অঞ্চলত। বাহিৰত কি কৰিছে ইমান মই নকওঁ, তথাপি মই যিটো কাম কৰি আছে আপোনালোকক আনোৱাৰ হুছেইন আছিলে, মই এইটো কোৱা নাই আপোনালোকক আনোৱাৰ হুছেইন এটা ফুটি দিয়া নাছিলে বাগান অঞ্চলত, কংগ্ৰেছ আছিলে তেতিয়া আপোনালোকৰ এটা ফুটি দিয়া নাছিলে। মই ক'ব বিচৰা নাই, অশোক কুমাৰ সিঙে এইকাৰণে ক'ব বিচাৰিছোঁ, অশোক কুমাৰ থকাৰ পিছত বাগান অঞ্চলৰ ৰাস্তা ঘাট যিটো আছে এইটো হৈ আছে, এইকাৰণে ক'ব বিচাৰিছোঁ। আজি আপোনাৰ অশোক কুমাৰ সিঙৰ কথাটো মই বিজেপি কোৱা নাই, মই বিজেপি চৰকাৰক কোৱা নাই, কংগ্ৰেছ চৰকাৰৰ আমাৰ যিটো আপোনালোকে ST দিয়াৰ কথা আছিল STও দিয়া নাই, বিজেপিও ST দিয়া নাই, আমি এইটোও কৈছিলোঁ আপোনালোকৰ কথাটো। ঠিক আছে, আজি বিজেপি চৰকাৰৰ যিটো আজি কংগ্ৰেছ চৰকাৰ থকাতে মই SMS আছিলে 99 হাজিৰা পাইছিলোঁ। SMS-এ বাগানৰ পৰা 50 টকাকে হাজিৰা কাটিছিলে, বাগানৰ পৰা 50 টকাকে 50 টকাকে হাজিৰা কাটিছিলে, কিন্তু আজি আমি দেখিবলৈ পাইছোঁ বাগানত কোনো SMS-এ 1 টকা চান্দা লোৱা নাই। আৰু এইটো ক'ব বিচাৰিছোঁ, বাগানৰ আদিবাসীসকলক আপোনালোকক ঠকাইছে। লেট্ৰিঙৰ নামত 500 টকা, লেট্ৰিঙৰ নামত 500 টকা, PMJৰ নামত 10,000 টকা, আপোনালোকে PMJৰ আজিলৈকে আজিলৈকে বাগিচানত PMJ 400 আছে, আহক আপোনালোকে ৱেলকাম, চাই লওক এই ঘৰবিলাক আপোনালোকে চাই লওক। আপোনালোকে আজি আদিবাসী মানুহ ঘৰ পাইছে, ঘৰটো আপোনালোকে কৰিব দিয়া নাই ভাই।
আপোনালোকে মই বিজেপি কোৱা নাই আমি বাগানত এটা কথা কৈছো বাগানৰ কথা এমএলএ যেহেতু কৰিছে এইটো কাৰণে কৈ আছো আমি আদিবাসী যেটো কাম হৈ আছিল মই এই কথা সুধিব খুজিছে এক মিনিট বক আপোনাক মই এই কথা সুধিব খুজিছো এক মিনিট মই কৈ আছো মই এইটো সুধিব খুজিছো এই কথা এইফালে মই আপোনাক সুধিব খুজিছো এক মিনিট প্লিজ মই এই কথা সুধিব খুজিছো আপুনি কি ভাবে যে বাগিচা এলেকা আছে সেই এলেকাত উন্নয়নমূলক কাম কাজ হৈছে নে আপুনি কি ভাবে উন্নয়নমূলক কাম কাজ হৈছে সরকার আহার পিছত আমি দেখিবলৈ পাইছো উন্নয়নমূলক হৈ আছে উন্নয়নমূলক কাম কাজ হৈছে আমাৰ কোনোদিন ঠিক আছে নেজামল হক না তেওঁ কৈছে তেওঁ ৰাইট আছে তেওঁ ক'ব পাৰে তেওঁ কৈছে হয় নেজামল হক মই এটা কথা কম নেজামল হক মই এটা কথা কম কওক মই এটা কথা কম নেজামল হক কওক হেল্ল' মই এটা প্লিজ কওক আপুনি কৈ যাওক আপোনালোকে জানে কৈ যাওক যে আজি আমাৰ অসমৰ পৰিস্থিতি কেনেকৈ হৈ আছে যে 1,90,00,000 হিন্দু বাংলাদেশী যে অসমত আনিব এই বিষয়ে লৈ কিবা চিন্তা কৰিছেনে আৰু এটা কথা আমি কৈছো আৰু এটা কথা যে হিমন্ত কৈছে যে ধুবুৰী গৰ্বত আহিলে বেয়া লাগে ধুবুৰীত অসমীয়া মানুহ নাই গতিকে এই ক্ষেত্ৰত আমি বিজেপি মানুহবিলাক ক'ব বিচাৰিম যে হিমন্ত যিখিনি কথা কৈছে এইখিনি কথা সত্য নে যদি সত্য হয় তেতিয়াহ'লে আপোনালোকে ক'ত থাকে আপোনালোকে অসমীয়া মানুহ নহয় নেকি গতিকে আপোনালোকৰ বিত্তমন্ত্ৰীয়ে বিজেপিৰ বিত্তমন্ত্ৰীয়ে কোৱা কথাখিনি আপোনালোকে লাজ লগা নাইনে যে হিমন্ত নিজে কৈছে যে ধুবুৰী গৰিপুৰ গ'লে বেয়া লাগে আৰু ধুবুৰীত অসমীয়া মানুহ নাই গতিকে আপোনালোকে বিজেপি কৰে সেইটোৱে আপোনালোকৰ কথা কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টত যে অসমীয়া মানুহ নাই এই কথাখিনি সত্য নে ঠিক আছে আপোনালোকে অখিল গগৈৰ মুখপাত্ৰ হয়তো আপুনি অখিল গগৈৰ মুখপাত্ৰ হয় আপুনি ক'লে বাংলাদেশী 1,90,00,000 টকা এইখন হিচাপ আপোনাক দিছে নেকি নৰেন্দ্ৰ মোদী কিবা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গোটেই অসমত আন্দোলন আৰম্ভ হৈছে 70 ডাঙৰ সংগঠন আন্দোলন আৰম্ভ কৰিছে বিজেপি চৰকাৰে যে 1,90,00,000 হিন্দু বাংলাদেশী অসমত জাগা দিব এই কথা মোৰ কথা নহয় গোটেই অসম জ্বলিছে এনেকুৱা অৱস্থা আপোনালোকে কিয় বিজেপি কৈ আছে যে বিজেপি যি কৰি আছে আপোনালোকে জানে হাজো যেটো কৈছে 90,00,000 হিন্দু মানুহ উন্নয়নৰ কথা কৈছে আজি সিহঁতৰ সঁচা কথা শুনি আমাৰ কংগ্ৰেছৰ ভাইবিলাকে মানে ইমান মানে খং কৰিছে কাৰণ সিহঁতৰ সময়ত উন্নয়ন আছিল অকল খালি আধা শিলা হয়তো স্কুল বনাইছে টিচাৰ না আছিল কি কৈছে হস্পিটেল বনাইছে ডক্টৰ নাই পাৱাৰ হাউচ বনাইছে পাৱাৰ নাই সিহঁতৰ এনেকুৱা উন্নয়ন আছিল ঠিক আছে মই আহিম এইফালে শুনক আপোনালোকে দালালি কৈ আছে যে আজি বিজেপি কি কৰি আছে বিলেসিপাৰাৰ যদি উন্নতি হৈছে বিলেসি 7 নম্বৰ ওয়ার্ডটো বিলেসিপাৰাত নপৰে নেকি 7 নম্বৰ ওয়ার্ডটো ৰাস্তা ঘাট চাই হওক 8 নম্বৰ ওয়ার্ডটো বিলেসিপাৰাত নপৰে নেকি সেইটোতো পৰি আছে মই পিছলৈ গৈছো কথাটো হৈছে যে এই দাদাজনে যিটো কথা কৈছে সেইটো ব্যক্তিগত কথা হৈছে আমাৰ এই দাদাজনে যিটো কথা কৈছে ই ব্যক্তিগত কথা হৈছে ই কোনো সংগঠনৰ হৈ কথা কোৱা নাই কিন্তু ইয়াত কিছুমান কথা উঠিছে যে কাৰোবাক ছাপোৰ্ট বা ই যে ব্যক্তিগত কথা কৈছে কি কৈছে যে সংগঠন বাদ দিয়া কোন এইটো কেনেকুৱা ধৰণৰ কথা আপোনালোকে নাজানে নেকি কেনেকৈ কথা পাতিব লাগে ক'ত কথা কেনেকৈ ক'ব ভাবি চিন্তি কথা ক'ব সংগঠন বাদ দিব নালাগে নহয় ই এটা সংগঠনৰ মানুহ ই য'ত যি পদত আছে সেইটো পদত ৰেছপেক্ট কৰা শিকক আপোনাৰ দায়িত্ব গ্ৰহণ কৰিব দায়িত্ব বাদ ল'ব ঠিক আছে সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ আজিৰ এই বিতৰ্কত সকলোৱে কৈ আছে কংগ্ৰেছে কিমানখিনি উন্নয়ন কৰিছে বিজেপিয়ে কিমানখিনি কৰিছে কিন্তু এটা কথা সঁচা বিজেপি যিমানখিনি উন্নতি কৰিছে তাৰ লগতে সাম্প্ৰদায়িক বাটোৱাৰাটো সিমানেই বিয়পাই দিছে মানুহৰ অন্তৰত এনেকুৱা এটা সাম্প্ৰদায়িকতা ভাৱ এতিয়াও আছে যে বিজেপি চৰকাৰ হ'লে বা কেনেকুৱা হয় মাইনৰিটিসকল শংকাবোধ কৰি আছে গতিকে বিজেপিৰ কৰ্মকৰ্তাসকল বিজেপিক অনুৰোধ জনাইছোঁ তেওঁলোকৰ যিবোৰ নেতা আছে উচ্চ পৰ্যায়ৰ নেতা তেওঁলোকে পাৰ্লিয়ামেণ্টত যেনেকুৱা ধৰণৰ ভাষণ দি আছে গতিকে আমি সাধাৰণ মানুহ হিচাপে আমি
অলপ জীয়াই থকাৰ বাবে আমি শংকাবোধ কৰিছোঁ নেক্সট যদি আকৌ বিজেপি যায় তেতিয়াবা আকৌ কেনেকুৱা হয় গতিকে তেওঁলোকক তেনেকুৱা সাম্প্ৰদায়িক কমেণ্ট কৰাৰ পৰা বিৰত থাকিবলৈ ইয়াৰে সকিয়নি দিছোঁ সদৌ অসম আমচুৰ পৰা দাদাই যিটো কৈছে যে সাম্প্ৰদায়িক কিটো বিস্তাৰ কৰিছে যে বিজেপিয়ে এইটো বিজেপিয়ে কৰা নাই এইটো আমিয়ে কৰিছোঁ কেনেকৈ কৰিছোঁ এইটো হ'ল ছ'চিয়েল মিডিয়া দি ফেচবুক হোৱাটছএপ এইবিলাকত আমি ফেচবুক হোৱাটছএপ বিজেপি নচলাই আমি চলাওঁ আমি চলাওঁ নহয় ইহঁতে যে সাম্প্ৰদায়িক কথা বাত কৈ আছে এইটো ক'ব লাগিব যে আমি হয় আৰু যে মই কৈ আছোঁ এই মেইন কথাটো কৈ আছোঁ আমি ইহঁতে দাদাই যে মই কৈছোঁ যে সংগঠনটো এৰি দিয়ক কিয় কৈছোঁ মই কৈ আছোঁ ইহঁতে অকল বিজেপিৰ ফেভাৰত কৈ আছে ঠিক আছে ইহঁতে অকল বিজেপিৰ ফেভাৰত কৈছে সেইকাৰণে মই কথাটো কৈছোঁ এইটো সংগঠনৰ মানুহে এটা সংগঠনৰ মানুহকেইটা ফেভাৰত যাব নোৱাৰে সংগঠনৰ মানুহকেইটাই ফেভাৰত যাব নোৱাৰে আমিও নাই কথাটো এনেকুৱা নাই ৰ'ব তেওঁ এটা ভিউ দিছে তেওঁ এটা মন্তব্য দিছে নাই এক মিনিট তেওঁ এক মিনিট ক'ব দিয়ক আদিবাসী ৰ'ব এক মিনিট আদিবাসী ছাত্ৰ সন্থাৰ তেওঁ এজন বিষয়ববীয়া তেওঁ যিটো দেখিছে তেওঁ সেইটো কৈছে সেইটো আপোনালোকে তেওঁৰ কথা তেওঁৰ বক্তব্য ঠিক আছে আমাৰ আচাৰ নেতৃবৃন্দ ডাঙৰীয়াই তেখেতে কৈছে যে তেওঁলোকৰ মানে উন্নয়ন হৈছে বিজেপি নেতৃত্বাধীন চৰকাৰে তেওঁলোকৰ উন্নয়ন কৰিছে ঠিকে আছে মই মানিছোঁ তেওঁলোকৰ যদি উন্নয়নেই হৈছে আমি কেইদিনৰ মূৰে দেখা পাওঁ যে আপোনালোকে বহলপুৰত তাতে গোটেই ৰাস্তাটো বেনাৰ লগাই পেলাই 5 ঘণ্টা 10 ঘণ্টা তাতে আন্দোলন কৰি সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ বিজেপি চৰকাৰ মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ইমান মুৰ্দাবাদ কিয় দি থাকে আপোনালোকৰ যদি উন্নয়ন হৈছে জিন্দাবাদ দিয়ক আজি যেনেকৈ আপোনালোকক মানে আমি এটা গন্ধ পাইছোঁ যে আপোনালোকক বিজেপি ছাপোৰ্ট কৰিছে আপোনালোকে সব জায়গাতে কৰক আপোনালোকৰ কাৰণে আমি ৰাস্তা ঘাটত মানে কেতিয়াবা হয়তো হস্পিটেলত যাব লগা হয় কেতিয়াবা হাইৱে আপোনালোকে গোটেই ৰাস্তাটো 10 ঘণ্টাৰ কাৰণে ব্লক কৰি দি বিজেপি মুৰ্দাবাদ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ যদি আপোনালোকৰ ইমান উন্নয়ন হৈছে ইমান মুৰ্দাবাদ কিয় মাৰিছে মই অলপ আগত কৈছিলোঁ এই কথা যে আমি বিজেপি চৰকাৰক আদিবাসী জনজাতিকৰণ দিয়া নাই আৰু এইটো আমি তাক সমৰ্থন কৰা নাই তাতে স্পষ্টকৈ কৈছিলোঁ আদিবাসীসকলক জনজাতিকৰণ দিব আমি উন্নয়নৰ পঞ্চায়তৰ যিহেতু কথা পাতি আছে পঞ্চায়ত অঞ্চলত যিটো কাম হৈছিল এই কথাটো মই আপোনালোকক আঙুলিয়াই দিছিলোঁ আৰু আমাৰ যিটো আছে অল অসমৰ ভিতৰত আমি অসমৰ বাহিৰত যিটো আমি বিজেপি চৰকাৰক বিৰোধ কৰি আছোঁ বাগানত সোমাব দিয়া নাই ইয়াত এটা কাৰণত কৈছিলোঁ যে বাগান অঞ্চলত অশোক সিংহে অহাৰ পিছত যিমানখিনি কাম কৰিছে এই কামটো যিমানখিনি কাম কৰিছে আমি এইকাৰণে ৱেলকাম কৰিছোঁ ঠিক আছে তেওঁ কৈছে তেওঁলোকৰ এলেকাত কাম হৈছে এইকাৰণে তেওঁ কৈছে ঠিক আছে আমি এই বিষয়ে আৰু কথা পতাৰ মাজলৈ আহিম কিন্তু আমি অন্তিমবাৰৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত পুনৰ উভতি আহিম আমাৰ এই বিশেষ কাৰ্যসূচীৰ মাজলৈ কণ্টেক্ট সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান পঞ্চায়তৰ ৰণৰংকা মাজলৈ আমি আজি উপস্থিত আছোঁ বিলাসীপাৰাত অথনিৰ পৰা তেখেতে এটা বক্তব্য দিব বিচাৰিছে হয় আপোনাৰ কি ক'ব আছে কওক কি ক'ব আছে মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ বিজেপি চৰকাৰ বহুত উন্নতি কৰিছে তো কিয় কৰা নাই আমাৰ 400 টকাৰ গেছ 1000 টকা কৰিছে কিয় উন্নতি কৰা নাই হা 400 টকাৰ গেছ 1000 টকা কৰিছে আৰু আমাৰ কংগ্ৰেছ চৰকাৰ 3 টকীয়া চাউল এতিয়ালৈকে দি আছে এতিয়ালৈকে 3 টকা কেজি চাউল দি আছে আমাৰ গৰীব মানুহৰ কাৰণে আমাৰ বিজেপি বহুত কৰিছে 4 টকা আৰু হেমন্ত বিশ্ব শৰ্মা কৈছে আপাৰৰ পৰা ছোৱালীবিলাক আহি ইয়াত মাষ্টাৰী কৰে ডিষ্টাৰ্ব দিছে কোন মানুহ ডিষ্টাৰ্ব দিছে আমি তাক মা বনৰ দৰে ৰাখিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টত মা বনৰ দৰে ৰাখিছোঁ তাক আমাৰ ইয়াত পঞ্চায়ত ইলেকশ্যনৰ ৰণলংকা বাজি আছে এইটো আমাৰ পঞ্চায়ত এলেকা হয় না নাই আৰু এইটো ৰণলংকা আমাৰ চহৰ অঞ্চলত বা এই কি কয় গ্ৰাম্য অঞ্চলত বাজিব লাগিছিল আৰু ইয়াৰ বাবে এইখন ৰণলংকা চহৰ অঞ্চলত বাজিব লাগিছিল ইহঁতে যাব পৰা নাই আমাৰ প্ৰাগ নিউজৰ কৰ্মকৰ্তাসকললৈ কিয় যাব পৰা নাই এইটো স্পষ্টকৰণ আপোনালোকক লাগে আৰু এটা কথা আপোনালোকে যে বাৰ বাৰ কৈ আছে বিলাসীপাৰাত কাম হৈছে বিলাসীপাৰাত আমাৰ জামে মছজিদৰ সন্মুখৰ যোনটো ৰাস্তা সেইখিনি ৰাস্তাৰ বৰষুণ পৰিলে আমি যাব নোৱাৰোঁ আমাৰ বিলাসীপাৰাত কি কয় ইলেক্ট্ৰিচিটি অফিচৰ সন্মুখৰ ৰাস্তাটো যাব নোৱাৰোঁ গতিকে আপোনালোকে ইমান লেকচাৰ মাৰি লাভ নাই
যদি আপোনালোকৰ ইমান সৎসাহস আছে আপোনালোকে চহৰ অঞ্চলত যাওক গাঁৱে ভূঞে যাওক কাম অঞ্চলত যাওক ঘূৰি আহিব নোৱাৰিব গতিকে এইখন চৰকাৰক আমি এবাৰ চিৰবিদায় দিম হ'ব মই আপুনি আপোনাৰ ওচৰত যাম মই তাৰ আগতে মই অকণমান এই অঞ্চলৰ বিলাসীপাৰা অঞ্চল আচলতে এটা আদৰ্শ পৰ্যটন ক্ষেত্ৰ হ'ব পাৰিলেন বিলাসীপাৰাত কি আছে ওচৰতে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ধীৰ দিপলাই বিল আছে হাকামা বিল আছে গতিকে এই ক্ষেত্ৰত এই যিবিলাক পৰ্যটন খণ্ড হ'ব পৰা যিটো আকৰ্ষণীয় থল আছিলে এই বিষয়ত মই জানিব বিচাৰোঁ ডক্টৰ হৰিচৰণ দাস আছে তেওঁ ইয়াৰ বিলাসীপাৰা কলেজৰ লাইব্ৰেৰিয়ান আপুনি কি ভাবে যে পৰিৱেশ সংৰক্ষণ বা পৰ্যটন খণ্ড কৰিব পৰ্যটন ক্ষেত্ৰ এটা কেন্দ্ৰ কৰাৰ কাৰণে বিলাসীপাৰাত আদৰ্শ বহুতবিলাক থল আছিল হয় এই ক্ষেত্ৰত বহুত থল আছিল আমি 2001 চনৰ পৰাই হাকামা বিলক পক্ষী অভয়াৰণ্য কৰাৰ কাৰণে এটা দাবী চৰকাৰক দি আহিছিলোঁ সেয়া আজিলৈকে হোৱা নাই আৰু হাকামা বিলটো এটা সময়ত হাকামা বিলটো এটা সময়ত মানে বিলাসীপাৰা চহৰৰ ভিতৰত আছিল যাতে পঞ্চায়তৰ এলেকাৰ ভিতৰলৈ যায় মানে পঞ্চায়ত এলেকাত পৰে তাৰ কাৰণে এইটো পঞ্চায়ত এলেকাত পৰিবৰ কাৰণে যিখিনি আনুষ্ঠানিক ব্যৱস্থা কৰিব লাগে চৰকাৰীভাৱে সেইটোও কৰা হৈছে তাৰ অৰ্ডাৰ কপি ওলাইছে কিন্তু পঞ্চায়ত এলেকাৰ ভিতৰত হাকামা বিলটোক নি তাৰ উন্নয়নৰ কাৰণে যিখিনি আঁচনি ল'ব লাগে এতিয়ালৈকে কিন্তু লোৱা হোৱা নাই আৰু এটা কথা হৈছে কি উন্নয়ন মানে কেৱল নিৰ্মাণ নহয় কিন্তু আমাৰ পুৰণি সংস্কৃতিখিনি পুৰণি শিক্ষা আমাৰ সাহিত্য সংস্কৃতিখিনি ৰক্ষাও এটা আমাৰ উন্নয়নৰ কথা আমি দেখিবলৈ পাইছোঁ যে এই অঞ্চলটোৰ অতি ঐতিহ্যমণ্ডিত ভাষা এই অঞ্চলটোৰ ঐতিহ্যমণ্ডিত সংস্কৃতি কিন্তু সুৰক্ষিত হোৱা নাই আমি সেইকাৰণে কৈছোঁ যে আচলতে আমি যদি আজি যিবিলাক কথা আজি শুনিব লগা হৈছে দুখজনক কথা কিছুমান কৰ্ণাৰৰ পৰা আহিছে যে এই অঞ্চলটোত অসমীয়া নাই এই অঞ্চলটোত ভাষা কিন্তু আচলতে এই অঞ্চলৰ ভাষাই শংকৰদেৱে লিখিছিল শংকৰদেৱৰ ভাষা মাধৱদেৱৰ ভাষা আনকি আপুনি যদি ভট্টদেৱৰ ভাষা যদি আপোনালোকে বিশ্লেষণ কৰে দেখিবলৈ পাব সেইবিলাক কৃত্ৰিম ভাষা নহয় শংকৰদেৱৰ ভাষা কৃত্ৰিম ভাষা নহয় শংকৰদেৱৰ ভাষা প্ৰচলিত ভাষা এই অঞ্চলত শংকৰদেৱৰ ভাষা আজিও প্ৰচলিত সেই ভাষাত যিটো ভাষা ইয়াত চলে সেই ভাষা এই ঠাইৰ মানুহ অসমীয়া এই ঠাইৰ মানুহ হাজাৰ বছৰৰ পুৰণি অসমীয়া এই ঠাইৰ মানুহ আমি সকলো অসমীয়া কোনেও এনে কথা ক'ব নালাগে যে ইয়াত অসমীয়া মানুহ নাই আমি অতি দুখ পাইছোঁ এনেকুৱা কথা খুব ভাল কথা কৈছে গুৰুত্বপূৰ্ণ কথা হয় এইফালে কোনে ক'ব বিচাৰিছে হয় না এই পিছফালে ক'ব বিচাৰিছে ইয়াৰ সদ্য ৰাইজ আপোনালোকে কৈছে অকল চহৰখন ডেভেলপমেণ্ট হৈছে সঁচাকৈ চহৰটো ডেভেলপ হৈছে বিলাসীপাৰা টাউনখন কোনে কৰিছে আমাৰ বিজেপি বোৰ্ডে কৰিছে বেলেগে কৰা নাই কিয়নো বিজেপিয়ে উন্নয়নৰ ভাষা বুজি পায় বেলেগ দল কৰাপশ্যনৰ ভাষা বুজি পায় উন্নয়নৰ ভাষা অকল বিজেপিয়ে বুজি পায় ক'ত উন্নয়ন কৰিব লাগে আৰু বিজেপিৰ আগত বেলেগ বোৰ্ড আছিল সিহঁতে ইমান কৰাপশ্যন কৰিছে 9 লাখ টকাৰ বস্তু 19 লাখ টকা দি কিনছে এইটো কংগ্ৰেছৰ পৰা কৰিছে আমাৰ বিজেপিয়ে কৰা নাই বিজেপিয়ে উন্নয়নৰ ভাষা বুজি পায় বুলি কৈছে মই আহিম এইফালে মই অকণ আহিছে বিজেপিয়ে উন্নয়নৰ ভাষা বুজি পায় বুলি কৈছে পিছফালে মানে আপুনি চাওক আজি বিলাসীপাৰা টাউনখন মাননীয় অশোক কুমাৰ সিংহী বিধায়ক তেখেতে চাইনবোৰ্ড লগাইছে যে বিলাসীপাৰা চহৰখন মডেল চহৰ বনাম এতিয়ালৈকে বিজেপিৰ কৰ্মকৰ্তাসকলক মই সুধিছোঁ এতিয়ালৈকে বিলাসীপাৰা টাউনখন মডেল চহৰ হৈছেনে নাই তেখেতে বিজেপি তেওঁলোকে কৈছে যে সিংঘিয়ে কৈছে মডেল চহৰ হ'ব প্ৰকৃততে হৈছে নাই হয় এইফালে বিলাসীপাৰা চহৰ এতিয়ালৈকে মডেল চহৰ হোৱা নাই হয়তো ভৱিষ্যত নহ'ব যিটো অৱস্থাত আছেই মই বিজেপিৰ বন্ধুবৰ্গসকলক অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে কেইটামান ৰাস্তা পদূলি বনালেই উন্নয়ন বুলি ভাবিলে নহ'ব সামগ্ৰিক উন্নয়নৰ কথা চিন্তা কৰক সামগ্ৰিকভাৱে উন্নয়নৰ কথা চিন্তা কৰক গণতন্ত্ৰ ৰক্ষা কৰক সামগ্ৰিক উন্নয়ন বুজালে গোটেই গাঁও অঞ্চলৰ কথা চিন্তা কৰক কেৱল কেইটামান ৰাস্তা পদূলি বনাই নতুন ঠিকাদাৰ সৃষ্টি কৰক এজন ঠিকাদাৰ যিটো আপোনালোকৰ যিটো আপোনালোকৰ নামত বেলেম আহিছে নতুন ঠিকাদাৰ সৃষ্টি কৰক আপোনালোকে কৰক আপোনালোকে নিবনুৱা সংস্থাপনৰ ব্যৱস্থা কৰক আপোনালোকে কৃষকৰ সমস্যা অনুধাৱন কৰক গাঁও অঞ্চলত সোমাই যাওক তেতিয়াহ'লে আপোনালোকে গণতন্ত্ৰ ৰক্ষা কৰিব তাৰ আগত কেইটামান জিনিস অলপ আগত কৈছে যে বিজেপি হিন্দুৰ পাৰ্টি আমি আমাৰ চৰকাৰ অহাৰ পিছত আমি কবৰস্থানৰ মানে বাউণ্ডাৰী ৱাল দিছোঁ আমাৰ চৰকাৰ অহাৰ পিছত ইমান আমাৰ সৰ্বানন্দ সোণোৱালে ইয়াৰ পৰা যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে সেই কাৰণে আজি চৰে যিখন মানে ৰাস্তা ঘাট ব্ৰিজ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ ইয়াত ঘোষণা কৰি দিলে এইটো আৰু টেণ্ডাৰ হৈ গ'ল আৰু এটা কথা আমাৰ নাৰেলগা ৰাস্তাটো হোৱা নাই তাত জেট পেচি
কংগ্ৰেছৰ যে আছিল আৰু চৰকাৰ কোনে আছিলে কংগ্ৰেছৰ 15 বছৰ কংগ্ৰেছৰ চৰকাৰ 15 বছৰ জেপিচি চৰকাৰ আৰু কেণ্ডিডেট আৰু মানে কংগ্ৰেছৰ কেণ্ডিডেট আমাৰ পশ্চিম সমষ্টিৰ কংগ্ৰেছৰ কেণ্ডিডেট এক্স কেণ্ডিডেট আছিল তাৰ ৱাইফ আমাৰ জেপিচি আছিল কিন্তু ৰাস্তাটো বনোৱা নাই কিয় ৰাস্তা ঘাট বনোৱা নাই বুলি বুজি পাইছে মই অকণমান এন এছ ইউৰ প্ৰতিনিধি আছে হয় আপুনি কি ক'ব আপুনি শেষত আপুনি কি ক'বলৈ আছে আপোনাৰ কি বক্তব্য আছে এন এছ ইউ ৰ'ব এক মিনিট এন এছ ইউৰ প্ৰতিনিধি আছে তেওঁক ক'ব দিয়ক হয় হয় কৈ যাওক যিটো দলে লাচিত বৰফুকনক ক'ব পাৰে হিন্দু বুলি সেইটো দলৰ পৰা আমি কি পাব পাৰি ইয়াৰ পৰা বুজা যায় তেওঁলোকৰ মুখ্য এজেণ্ডা হ'ল হিন্দু যাৰ কাৰণে আজি বাংলাদেশৰ পৰা 1,90,00,000 হিন্দু বাংলাদেশী মানুহ ইয়ালৈ আনিব লগা আছে সকলোৱে জানে আৰু ইয়াৰ কাৰণে প্ৰতিবাদ হৈ আছে তেওঁলোকৰ মুখ্য এজেণ্ডাই হ'ল হিন্দু বাংলাদেশী আৰু এইখন বিজেপি চৰকাৰে কেনেকুৱা গো হত্যাৰ নামত ৰাজস্থান উত্তৰ প্ৰদেশত আজি যিটো মুছলমান মানুহক হত্যা কৰিছে সকলোৱে জানে ৰাজস্থানত আমাৰ বহুত মানুহক উত্তৰ প্ৰদেশক মুছলমান মানুহক গো হত্যাৰ নামত হত্যা কৰিছে আৰু এইখন বিজেপি চৰকাৰে জাতি বাতি ভেটি কথা কৈ অসমীয়াক ধ্বংস কৰিব এটা চিন্তা চৰ্চা কৰিছে মই এটা কথা ক'ব বিচাৰিছোঁ যে আজি বিজেপিৰ বন্ধুসকলে যিটো কৈ আছে যে যথেষ্ট মানে যাতায়াত ব্যৱস্থা ৰাস্তা ঘাটৰ কাম হৈছে এইটো কথা কিন্তু এই কথাটো মই এটা ক'ব বিচাৰিছোঁ হয় আমাৰ সিংঘি ডাঙৰীয়া বিধায়ক ডাঙৰীয়াই কিছুমান ৰাস্তা ঘাট কৰিছে কিন্তু এইটো নতুন কথা নহয় বিধায়ক হোৱাৰ আগৰ পৰা এইবোৰ কাম কৰি আহিছে তো মই আৰু এটা কথা ক'ব বিচাৰিছোঁ বিলাসীপাৰাত বিকাশ নামৰ শব্দটো এটা ফ্লপ শ্ব' বিকাশ নামৰ শব্দটো এটা ফ্লপ শ্ব' গতিকে মই এটাই ক'ব বিচাৰিছোঁ অসমত বিজেপি চৰকাৰ আহি আৰু আমাৰ বিলাসীপাৰা পূব সমষ্টিত সিঙি ডাঙৰীয়া বিজেপিৰ পৰা বিধায়ক হৈ ইহঁতে এটা কামেই কৰিছে যে অসমীয়া জাতিটোৰ অস্তিত্ব একেবাৰে নাইকিয়া কৰি দিয়াৰ কাৰণে 2016 চনত যিটো মানে হিন্দু বাংলাদেশী বিধায়ক আনিব বিচাৰিছে সেইটোৱে মাত্ৰ কৰিব পাৰিছে আৰু একো কৰিব পৰা নাই এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে বিলাসীপাৰাত বিকাশ এটা ফ্লপ শ্ব' হৈ আছে আৰু এই কথাটোৰ আঁত লৈ আচলতে আজি ইয়াত অসম গণ পৰিষদ বিজেপি কংগ্ৰেছ সকলো দলৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ আছে আমি আশা কৰিছোঁ পঞ্চায়ত নিৰ্বাচন সমাগত পঞ্চায়ত নিৰ্বাচন আপোনালোকে উপযুক্ত পাৰ্টিক নিৰ্বাচিত কৰক এখন উপযুক্ত পঞ্চায়ত গঠন কৰক যি পঞ্চায়তে আপোনালোকৰ কাৰণে প্ৰকৃত কাম কৰে এই কামনাৰে আজি ইয়াত অংশ লোৱা সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ